নমস্কাৰ। আজি মই তোমালোকৰ লগত এটা নতুন চেপ্টাৰ আৰম্ভ কৰিছোঁ বা নতুন টপিক আৰম্ভ কৰিছোঁ। টপিকটো হৈছে স্বতন্ত্ৰতা বা স্বাধীনতা, ইংলিছত আমি যিটো লিবাৰ্টি বুলি কওঁ। ইয়াৰ আগৰ ক্লাছত আমি সমতা বা ইকুৱেলিটিৰ ওপৰত আলোচনা কৰিছিলোঁ। মই আগতেই কৈছোঁ যে মানুহ এখন সমাজত যেতিয়া বসবাস কৰিবলৈ ল'লে বা সমাজত যেতিয়া মানুহ থাকিবলৈ ল'লে বা সভ্যতা যেতিয়া আগবাঢ়ি গ'ল, তেতিয়া মানুহে এটা দায়বদ্ধ বা এটা সংঘ কৰি বা এটা গোট হিচাপে তেওঁলোকে থাকিবলৈ ল'লে, আৰু সেই গোট হিচাপে থাকিবলৈ লোৱাৰ পিছৰ পৰা মানুহৰ মাজত কিছুমান আদান প্ৰদান ভাৱধাৰা কিছুমান প্ৰচলিত হ'বলৈ ধৰিলে। এই প্ৰচলিত ভাৱধাৰা আৰু তাৰ আগতে যেতিয়া মানুহে প্ৰাকৃতিক পৰিৱেশত আছিলে বা প্ৰাকৃতিক ৰাষ্ট্ৰত আছিলে, তেতিয়া মানুহৰ জীৱন যাপন কৰাৰ ধৰণটো বেলেগ আছিলে। মানুহে কি কৰিছিলে, মুকলি আকাশৰ তলত তেওঁলোকে মুক্ত মনে ঘূৰি ফুৰিছিলে। কোনেও কাকো কণ্ট্ৰল কৰিব নালাগিছিলে বা নকৰিছিলে, নিজৰ মতে নিজে যি ইচ্ছা তাকেই কৰিছিলে। গতিকে তেওঁলোকে কি ভাবিছিলে যে আমাৰ স্বতন্ত্ৰতা আছে, যি মন যায় তাকেই কৰোঁ, কৰিব পৰাটোকে তেওঁলোকে স্বতন্ত্ৰতা বুলি ভাবিছিলে। কিন্তু লাহে লাহে যেতিয়া সভ্যতাৰ ফাললৈ আগবাঢ়ি গ'ল আৰু মানুহে যেতিয়া এগ্ৰিকালচাৰ আৰম্ভ হ'ল আৰু যেতিয়া মানুহে মানে নৰ্মেল লাইফটো এৰি পেলাই তেওঁলোকে এটা সভ্যতাৰ ফাললৈ আগবাঢ়ি গৈ পেলাই তেওঁলোকে এটা অৰ্গেনাইজড লাইফ লিড কৰিবলৈ ধৰিলে, তেতিয়া তেওঁলোকে দেখিলে যে সেই আগৰ যিটো প্ৰকৃতিক লাইফ তেওঁলোকে লিড কৰিছিলে, য'ত হবছে কোৱাৰ নিচিনাকৈ যোৰ যাৰ মুলুক তাৰ যাৰ যি ইচ্ছা তাকেই কৰিছে, তেনেকুৱা হোৱাৰ লগে লগে তেওঁলোকে কিছুমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ল। এই অসুবিধাবিলাকৰ সন্মুখীন হোৱাৰ লগে লগে তেওঁলোকে ভাবিলে কি যে কিছুমান চুক্তি কৰিব লাগে, যিটো কথাৰ কাৰণে সামাজিক চুক্তি কনচেপ্টটো আহিছিলে হবছ ল ৰুছৰ। সামাজিক চুক্তিৰ দ্বাৰা তেওঁলোকে কি কৰিছিলে, তেওঁলোকে এটা অথৰিটি গঠন কৰিছিলে, যিটোৱে তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিব। গতিকে মানুহে সমাজত থাকি পেলাই তেওঁলোকে কি বিচাৰিছিলে, কিছুমান অধিকাৰ বিচাৰিছিলে, আৰু এই অধিকাৰবিলাক তেওঁলোকে কি কৰিব বিচাৰিছিলে যে এই অধিকাৰবিলাক সুৰক্ষিত হৈ থাকিব লাগিব। অধিকাৰবিলাক ক'ৰ পৰা সৃষ্টি হ'ব, ৰাষ্ট্ৰই তেওঁলোকক এই অধিকাৰসমূহ দিব, আৰু ৰাষ্ট্ৰইহে এই অধিকাৰবিলাকক কি কৰিব পাৰিব, ৰক্ষণাবেক্ষণ দিব পাৰিব। গতিকে স্বতন্ত্ৰতা মানে মানুহৰ যি মন যায় তাকেই কৰিব পৰাটোকে নুবুজায়। স্বতন্ত্ৰতা মানুহে কেনেকৈ ব্যৱহাৰ কৰিব পাৰিব, কিছুমান গণ্ডিৰ ভিতৰত থাকিহে তেওঁলোকে এই স্বতন্ত্ৰতাটো উপভোগ কৰিব পাৰিব। কিন্তু আমি যদি আগৰ সমাজ ব্যৱস্থাবিলাকৰ ফাললৈ চাওঁ, তেতিয়া আমি কি দেখিম, ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ ৱাৰে হওক, এই গোটেইবিলাকৰ মূল ভেটি কি আছিলে যে মানুহৰ মাজত অসমতাৰ সৃষ্টি হৈছিলে। এই অসমতাটো কেনেকৈ সৃষ্টি হৈছিলে, এইটো এখন দেশৰ আৰ্থিক ব্যৱস্থাটো লৈ যিসকলৰ হাতত বিশেষ কিছুমান পাৱাৰ আছিলে, যাৰ হাতত অৰ্থ আছিলে, যাৰ হাতত উৎপাদনৰ আহিলাসমূহ আছিলে, এই অৰ্থ থকা লোকসকলে বা এই উৎপাদনৰ আহিলাসমূহ যাৰ হাতত আছিলে, তেওঁলোকে সদায় এটা নিজকে ওপৰৰ শ্ৰেণীৰ লোক বুলি ভাবিছিলে, আৰু এওঁলোকে সমাজৰ সকলো ধৰণৰ সা সুবিধা স্বতন্ত্ৰতা এওঁলোকে ভোগ কৰিব পাৰিছিলে। আৰু তেওঁলোকৰ বসতি হৈ থকা যিসকল লোক আছিলে, তেওঁলোকে কোনো ধৰণৰ স্বতন্ত্ৰতা বা তেওঁলোকে উপভোগ কৰিব পৰা নাছিলে। গতিকে স্বতন্ত্ৰতা বুলি কওঁতে কি বুজাইছে যে কাৰো বাধা নিদিয়াকে যেতিয়া আমি নিজৰ গণ্ডিৰ ভিতৰত থাকি কিছুমান কাম কৰি আমাৰ আত্মবিকাশ কৰিব পাৰোঁ, তেতিয়াহ'লে তাক আমি কি কৰিব পাৰোঁ, স্বতন্ত্ৰতা বুলি আমি ক'ব পাৰোঁ। গতিকে আমি যিবিলাক আমাৰ কাৰ্যকলাপ, এই কাৰ্যকলাপবিলাকে লোকৰ স্বতন্ত্ৰতাটো হস্তক্ষেপ বা বাধা প্ৰদান কৰিব নালাগিব। গতিকে প্ৰত্যেকেই নিজৰ নিজৰ কাম কাজ কৰাত নিজৰ নিজৰ গণ্ডিৰ ভিতৰত থাকি কৰিব লাগিব। এতিয়া এই লিবাৰ্টি বা স্বতন্ত্ৰতা শব্দটো ক'ৰ পৰা আহিছে? লিবাৰ্টি শব্দটো এটা লেটিন শব্দ লিবাৰৰ পৰা আহিছে, আৰু লিবাৰৰ শব্দৰ অৰ্থ হৈছে কি, স্বতন্ত্ৰতা বা স্বাধীনতা। গতিকে সেই দিশৰ পৰা ক'বলৈ গ'লে যে নিজ ইচ্ছামতে কাম কৰিব পৰা অৱস্থাকে স্বতন্ত্ৰতা বোলা হয়, যে যোনে নিজৰ ইচ্ছামতে কাম কৰিব পাৰে, যেনেকৈ মন গৈছে তেনেকৈ কাম কৰিব পাৰে, তেতিয়া তাক মানে স্বতন্ত্ৰতা বুলি কোৱা হয়। কিন্তু স্বতন্ত্ৰতাৰ এই যিটো ডেফিনেশ্যন, এই ডেফিনেশ্যনটো গ্ৰহণযোগ্য নহয়। আমি এখন সংগঠিত সমাজ ব্যৱস্থাত থাকোঁ, আৰু কোনো ব্যক্তিৰ বাধাহীন বা নিয়ন্ত্ৰণাহীন স্বাধীনতা থাকিব নোৱাৰে। যিহেতু আমি এখন সংঘবদ্ধ সমাজ ব্যৱস্থাৰ মাজত আমি থাকোঁ, গতিকে কোনো ব্যক্তিয়ে অবাধ স্বাধীনতা বা স্বতন্ত্ৰতা উপভোগ কৰিব নোৱাৰে।
গতিকে প্ৰত্যেক ব্যক্তিৰ নিজৰ ইচ্ছা অনুসৰি কাম কৰিব পৰা কথাকে স্বতন্ত্ৰতা বুজায়। নহ'লে হোবছে কোৱাৰ নিচিনাকৈ মানুহবিলাক তেওঁৰ সেই প্ৰাকৃতিক অৱস্থালৈ বা প্ৰাকৃতিক সমাজখনলৈ ঘূৰি যাব লাগিব, য'ত যাৰ যি মন যায় তাকে কৰে, কোনো সুৰক্ষা নাই, কাৰো কোনো সুৰক্ষা নাই, জোৰ যাৰ মুলুক তাৰ, যাকে পাৰা তাকে হত্যা কৰে, এনেকুৱা ধৰণৰ কিছুমান নীতি সেই সমাজত প্ৰাকৃতিক সমাজ ব্যৱস্থাবিলাকত প্ৰচলিত আছিলে। স্বতন্ত্ৰতাৰ বিষয়ে বেলেগ বেলেগ ৰাইটাৰ্ছে বেলেগ বেলেগ ধৰণৰে তেওঁলোকৰ মতামত আগবঢ়াইছে। কোনো এজন ৰাইটাৰৰে আমি একে ডেফিনেশ্যন নাপাওঁ বা তেওঁলোকে ক'ব খুজিছে যে এটা মানে পাৰ্মানেণ্ট বা সঠিক ডেফিনেশ্যন দিবলৈ ইয়াত টান। ৰেমছে মুৰেৰ মতে আনৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ নকৰাকৈ ব্যক্তি আৰু সংগঠনসমূহে নিজৰ ইচ্ছামতে কাম কৰিব পৰা অৱস্থাই হৈছে স্বতন্ত্ৰতা। গতিকে ৰেমছে মুৰে কি ক'ব বিচাৰিছে যে আনৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ নকৰাকৈ ব্যক্তি আৰু সংগঠনসমূহে নিজৰ ইচ্ছামতে কাম কৰিব পৰাই হৈছে স্বতন্ত্ৰতা। ঠিক সেইদৰে আমি চিলিৰ যিটো ডেফিনেশ্যন, চিলিয়ে কি কৈছে, লিবাৰ্টি ইজ অপজিট অফ অভাৰ গভৰ্ণমেণ্ট। গতিকে আমি একেমত আমি নাপাওঁ, কিন্তু এটা কথাই ঠিক যে সকলোৱে এটা কথাই ক'ব বিচাৰিছে যে নিজৰ গণ্ডিৰ ভিতৰত থাকি আমি কিছুমান কাম কৰাৰ যেতিয়া সুবিধা পাম তেতিয়া সেই কামখিনি কৰি আমাৰ আত্মবিকাশ আমি কৰিব পাৰিম আৰু লোকৰ আমি অনিষ্ট বা ক্ষতি সাধন নকৰোঁ, তেতিয়া তাক স্বতন্ত্ৰতা বুলি কোৱা হয়। লাস্কি লিবাৰ্টিক দুটা দিশৰ পৰা পৰ্যবেক্ষণ কৰি চাইছে। এটা হৈছে পজিটিভ লিবাৰ্টি, এটা নকাৰাত্মক, আৰু এটা হৈছে নেগেটিভ, যিটোক আমি নেতিবাচক বুলি কওঁ, সকাৰাত্মক আৰু নকাৰাত্মক বা নেতিবাচক। এই দুইটা লিবাৰ্টিৰ কনচেপ্টে কি কৰিছে, ব্যক্তিৰ বিকাশৰ কাৰণে যি পৰিৱেশৰ প্ৰয়োজন সেই পৰিৱেশত থকা বাধা আঁতৰ কৰাই হৈছে স্বাধীনতা। এজন ব্যক্তিৰ বিকাশৰ কাৰণে যেনেকুৱা ধৰণৰ পৰিৱেশৰ প্ৰয়োজন সেই পৰিৱেশটো সৃষ্টি কৰাটোৱে হৈছে স্বাধীনতা। গতিকে আমাক বিকাশৰ কাৰণে কিছুমান মুকলিমূৰীয়া বা কিছুমান ব্যৱস্থা আমাক লাগে, যোনটো সমাজ ব্যৱস্থাত সেই পৰিৱেশটো আমাক দিব পাৰিছে, সেইটোৱে হৈছে আমাৰ স্বতন্ত্ৰতা। কিন্তু স্বতন্ত্ৰতা বা স্বাধীনতাই অকল বাধা নিষেধ কৰাকে নুবুজায়, যে অকল আমি বাধা আঁতৰ কৰিলে আমাৰ স্বতন্ত্ৰতা থাকিব, সেইটো নুবুজায়। স্বাধীনতাৰ এটা ইতিবাচক দিশো আছে। গতিকে আমি অকল বাধা গুচাই দিলে যে আমি স্বতন্ত্ৰ হ'ম সেইটো নুবুজায়। ইয়াৰ ইতিবাচক দিশটো কি, যে ইয়াৰ ওপৰত তেওঁ কি ক'ব বিচাৰিছে যে যি পৰিৱেশত মানুহৰ সৰ্বোচ্চ বিকাশ সম্ভৱ হৈ পৰে, যিটো পৰিৱেশত মানুহৰ সৰ্বোচ্চ বিকাশ হ'ব পাৰে, সেই পৰিৱেশক সংৰক্ষণ কৰাটোৱে হৈছে স্বাধীনতা বা স্বতন্ত্ৰতা। গতিকে মানুহে বিকাশ কৰিব বিচাৰিছে য'ত সৰ্বোচ্চ বিকাশ হ'ব পাৰে, আৰু সেই পৰিৱেশটোক আমি যদি ৰক্ষা কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে সেইটোকে আমি স্বতন্ত্ৰতা বা স্বাধীনতা বুলি আমি ক'ব পাৰোঁ। গতিকে কি ক'ব বিচাৰিছে যে ৰাষ্ট্ৰই তাৰোপৰি তেওঁ কি ক'ব বিচাৰিছে, প্ৰত্যেক ব্যক্তিয়ে নিজৰ নিজৰ সম্ভাৱনা থাকে, প্ৰত্যেক ব্যক্তিয়ে নিজে নিজে কিছুমান সম্ভাৱনা কৰি লয় যে এইটো এনেকুৱা হ'ব বা এইটো তেনেকুৱা হ'ব লাগে। এই সম্ভাৱনা বিকাশৰ কাৰণে অনুৰূপা পৰিৱেশৰ সৃষ্টি কৰাটো হৈছে স্বতন্ত্ৰতাৰ প্ৰয়োজন। গতিকে এনেকুৱা আত্মবিকাশৰ কাৰণে যিটো পৰিৱেশৰ প্ৰয়োজন সেই পৰিৱেশটো সৃষ্টি কৰিব লাগিব। এনে পৰিৱেশত সকলোৰে কাৰণে সুলভ হয়। যদি আমি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি ল'ব পাৰোঁ তেতিয়াহ'লে সকলো মানুহে ইয়াৰ পৰা লাভ কৰিব পাৰিব। এজনে আনৰ স্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰিব নালাগিব, এজন ব্যক্তিয়ে আনৰ স্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰিব নালাগিব। মই আগতেও কৈছোঁ যে মই যেনেকৈ এটা গণ্ডিৰ ভিতৰত থাকি কিছুমান সুবিধা উপভোগ কৰিব বিচাৰিছোঁ যেতিয়া মোৰ আত্মবিকাশ কৰাত সহায় কৰিব, তেনেকৈ অন্য এজন ব্যক্তিৰো সেই একেটা বস্তুৱেই হয়। গতিকে তেনে ব্যৱস্থা কৰিবলৈ হ'লে এটা উমৈহতীয়া কৰ্তৃপক্ষৰ প্ৰয়োজন। গতিকে ৰাষ্ট্ৰই সেই উমৈহতীয়া পৰিৱেশটোৰ সৃষ্টি কৰিব লাগিব। ৰাষ্ট্ৰই হৈছে সেই অনুষ্ঠানটো য'ত সেই কৰ্তৃত্বটো বা কৰ্তৃপক্ষটো থাকে। এতিয়া আমি চাওঁ যে নকাৰাত্মক আৰু সকাৰাত্মক স্বতন্ত্ৰতা বুলি ক'লে আমি কি বুজোঁ। আমি এইখিনিতে ক'ব পাৰোঁ যে ৰাষ্ট্ৰই ব্যক্তি স্বাধীনতাত নিম্নতম বাধা প্ৰয়োগ কৰিব লাগে। নকাৰাত্মক লিবাৰ্টিয়ে কি বুজাইছে যে ষ্টেট ইণ্টাৰফিয়াৰেঞ্চ শুড বি লিমিটেড। নাগৰিকৰ বিকাশৰ ক্ষেত্ৰত যদি ৰাষ্ট্ৰই অনগল হস্তক্ষেপ কৰে বা
তাত প্ৰতিবন্ধক হিচাপে থিয় দিয়ে তেতিয়াহ'লে নাগৰিকৰ আত্মবিকাশ হ'ব নোৱাৰে আমি এই ৰাষ্ট্ৰৰ মিনিমেল ইণ্টাৰফেৰেঞ্চক আমি কি কওঁ নকাৰাত্মক স্বতন্ত্ৰতা বুলি আমি কওঁ সপ্তদশ শতিকা আৰু অষ্টদশ শতিকাত ইউৰোপত স্বতন্ত্ৰতাৰ এই ধাৰণাৰ প্ৰচলন হৈছিলে গতিকে এই চেঞ্চুৰীত ইংলেণ্ডত এই নকাৰাত্মক স্বতন্ত্ৰতাৰ ভাৱধাৰাটো প্ৰচলন হৈ আছিলে যিসকল ব্যক্তিবাদী আদৰ্শক সমৰ্থন কৰিছিলে এই ধাৰণাৰ প্ৰতিও তেওঁলোকে সমৰ্থন জনাইছিল আৰু ৰাষ্ট্ৰই গ্ৰহণ কৰা বাণিজ্যিক নীতিৰ বিৰুদ্ধে তেওঁলোকে ব্যৱসায়িক গোষ্ঠীক এনেধৰণৰ স্বতন্ত্ৰতাৰ দাবী উত্থাপন কৰিছিলে যে যিসকল বাণিজ্য কৰিছিলে এই বাণিজ্য কৰা নীতি যিসকলে বাণিজ্য কৰিছিলে এওঁলোকেও এই কথাটোৱে কৈছিলে যে তেওঁলোকৰ যিবিলাক পলিচি এই পলিচিবিলাক পৰিচালনা কৰোঁতে ৰাষ্ট্ৰই হস্তক্ষেপ কৰাটো তেওঁলোকে বিচৰা নাছিলে বা যিমান কম পৰিমাণে হস্তক্ষেপ কৰে সিমানে ভাল এই ধাৰণাৰ পৃষ্ঠপোষকসকলৰ মতে জনসাধাৰণৰ অৰ্থনৈতিক কাৰ্যকলাপৰ ওপৰত হস্তক্ষেপ কৰা উচিত নহয় তেওঁলোকে যোনে এই নীতিটো সমৰ্থন কৰিছিলে তেওঁলোকে এইষাৰ কথাই ক'ব বিচাৰিছে যে জনসাধাৰণৰ অৰ্থনৈতিক কাৰ্যকলাপত ৰাষ্ট্ৰই হস্তক্ষেপ কৰাটো উচিত নহয় অৰ্থনৈতিক কাৰ্যকলাপত চৰকাৰী হস্তক্ষেপ নাথাকিলে সমূহীয়া স্বাৰ্থৰ হ'ব বুলি তেওঁলোকে বিশ্বাস কৰিছিলে যে যদি হস্তক্ষেপ ৰাষ্ট্ৰই নকৰে তেতিয়াহ'লে সামূহিক স্বাৰ্থ ৰক্ষা কৰিব পৰা যাব বুলি তেওঁলোকে ভাবিছিল এই তত্ত্বটোক বা এই ভাৱধাৰাটোক যোনে সমৰ্থন কৰিছিলে তেওঁলোকে কি ক'ব বিচাৰিছে যে যেনেকৈ বালিৰ ৰোমৰ লগত বালিৰ কণিকা যিটো সম্পৰ্ক ঠিক তেনেকৈ সমাজৰ লগতো ব্যক্তিৰ তেনে সম্পৰ্ক ইনফেক্ট তেওঁলোকে ক'ব বিচাৰিছে সমাজ আৰু ব্যক্তিৰ সম্পৰ্ক হৈছে যান্ত্ৰিক সম্পৰ্ক গতিকে ব্যৱসায় বাণিজ্য উদ্যোগ প্ৰতিষ্ঠান আদিৰ বিষয়ে তেওঁলোকে স্বাধীনতা দাবী উত্থাপন কৰিছিলে গতিকে একে সম্পৰ্কই আছে আৰু এই একে সম্পৰ্ক থকাৰ কাৰণে তেওঁলোকে এই সম্বন্ধটো দাবী কৰিছিলে এইটো ধাৰণাৰ পৃষ্ঠপোষকসকলৰ মতে ৰাষ্ট্ৰৰ প্ৰয়োজনীয় যদিও ই অকল্যাণীয় অনুষ্ঠান এওঁলোকে কি ক'ব বিচাৰিছে যে ৰাষ্ট্ৰৰ হস্তক্ষেপটো তেওঁলোকে কম কৰিব বিচাৰিছে তেওঁলোকে নাই কোৱা যে ৰাষ্ট্ৰ নালাগে ৰাষ্ট্ৰ লাগে কিন্তু ষ্টেট ইজ এ নেচেচাৰী ইভিল যে ৰাষ্ট্ৰ কি হৈছে ই অকল্যাণৰ অনুষ্ঠান ইট ইজ এ নেচেচাৰী ইভিল ৰাষ্ট্ৰৰ কাৰ্য আভ্যন্তৰীণ আইন শৃংখলা ৰক্ষা কৰা ৰাষ্ট্ৰৰ কাৰ্য কিহৰ ক'ত সীমিত হৈ থাকিব লাগে যে আভ্যন্তৰীণ ল বনোৱাত সীমিত থাকিব লাগে আৰু বৈদেশিক আক্ৰমণৰ পৰা দেশ এখনক ৰক্ষা কৰিব লাগে যাতে দেশৰ সাৰ্বভৌমত্ব ৰক্ষা হৈ থাকে আৰু সিমানখিনিতে সীমাবদ্ধ হ'ব লাগে তাৰমানে ৰাষ্ট্ৰৰ কাম তেওঁলোকে কোনফাললৈ লৈ আহিছে যে ইণ্টাৰনেল আৰু এক্সটাৰ্নেল ইণ্টাৰনেল হৈছে কি আইন কানুন বনোৱা আৰু এক্সটাৰ্নেলৰ ক্ষেত্ৰত কি কৈছে যে যদি কোনোবা বিদেশী ৰাষ্ট্ৰই আমাক আক্ৰমণ কৰে তেতিয়াহ'লে ৰাষ্ট্ৰৰ কাম হৈছে কি সেই বিদেশী আক্ৰমণক প্ৰতিৰোধ কৰিব পাৰিব লাগিব নাগৰিকসকলে ব্যক্তিত্বৰ ওপৰত ৰাষ্ট্ৰই হস্তক্ষেপ কৰিব নালাগে গতিকে ষ্টেটৰ কাম হৈছে ইণ্টাৰনেল ৰুলছ ৰেগুলেশ্যনছ লজ বনোৱা আৰু বিদেশী আক্ৰমণৰ পৰা ৰাষ্ট্ৰ এখনক ৰক্ষা কৰা তাৰ বাহিৰে ৰাষ্ট্ৰৰ ব্যক্তিত্ব বিকাশত ৰাষ্ট্ৰই হস্তক্ষেপ কৰিব ব্যক্তিত্ব বিকাশত ৰাষ্ট্ৰই হস্তক্ষেপ কৰিব নালাগে হবছ লক এডাম স্মিথ আৰু বেন্থাম মিল এওঁলোকে নকাৰাত্মক স্বতন্ত্ৰতাৰ ধাৰণাক সমৰ্থন জনাইছিলে গতিকে এওঁলোকে ৰাষ্ট্ৰৰ লিষ্ট ইণ্টাৰফিয়াৰেঞ্চটো বিচাৰিছিলে যে ব্যক্তিয়ে নিজৰ কাৰণে কি ভাল বা বেপাৰ বাণিজ্য কৰিবৰ কাৰণে তেওঁলোকৰ এখন এটা মুকলি পৰিৱেশ লাগে সেইটো তেওঁলোকে বুজিছিলে তেওঁলোকে ৰাষ্ট্ৰ এখন নালাগে বুলি কোৱা নাছিলে কিন্তু কৈছিলে যে ষ্টেট ইজ এ নেচেচাৰী ইভিল গতিকে ষ্টেটে নিজৰ লিমিটেশ্যনছ ক'ত ৰাখিব লাগে ইণ্টাৰনেল লজ বনোৱা আৰু এক্সটাৰ্নেল ফিল্ডত যদি কোনোবা বাহিৰা দেশে আমাক আক্ৰমণ কৰে তেতিয়াহ'লে সেই আক্ৰমণ প্ৰতিৰোধ কৰিব পাৰিব লাগিব কিন্তু তাৰ বাহিৰে ইণ্ডিভিজুৱেলৰ ব্যক্তিৰ জীৱনত ৰাষ্ট্ৰৰ ইণ্টাৰফাৰেঞ্চটো যিমানে কম হয় সিমানে ভাল কিন্তু এই তথ্যটো যে ৰাষ্ট্ৰৰ ইণ্টাৰফাৰেঞ্চ কম হ'ব লাগে এই তথ্যটো গ্ৰহণযোগ্য নহয় এই ধাৰণাই ব্যক্তি আৰু সমাজৰ মাজত সম্পৰ্কৰ আভাস দিব পৰা নাই গতিকে ব্যক্তি আৰু সমাজৰ মাজত যিটো সম্পৰ্ক আছে এই যদি নকাৰাত্মক পলিচি তত্ত্বটো বা নকাৰাত্মক দিশটো আমি বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে দেখোঁ যে সমাজৰ ব্যক্তিৰ মাজত যিটো সম্পৰ্ক আছে সেই সম্পৰ্কটো কেনেকুৱা ধৰণৰ সেইটোৰ আভাস এওঁলোকে আমাক দিব পৰা নাই ইয়াৰ উপৰিও অৰ্থনৈতিক সুবিধা লাভ কৰাৰ
সমাজৰ একমাত্ৰ উদ্দেশ্য হিচাপে বিবেচনা কৰা উচিত নহয় যে যে অৰ্থনৈতিক সুবিধা লাভ কৰাই সমাজৰ একমাত্ৰ উদ্দেশ্য সেইটো ক'লেও শুদ্ধ নহ'ব ৰাষ্ট্ৰক অকল্যাণীয় অনুষ্ঠান হিচাপে বিবেচনা কৰাটো উচিত নহয় ৰাষ্ট্ৰ এখনক আমি নেচেচাৰী ইভিল বুলিও আমি কোৱাটো উচিত নহয় আন লোকৰ হস্তক্ষেপৰ পৰা নাগৰিক এজনক ৰক্ষা কৰাৰ দায়িত্ব অকল ৰাষ্ট্ৰহে বহন কৰিব পাৰে গতিকে এজন নাগৰিকৰ সকলো ধৰণৰ সুৰক্ষাৰ দায়িত্ব এখন ৰাষ্ট্ৰহে ল'ব পাৰে অন্য যদি কোনোবাই আক্ৰমণ কৰে তেতিয়াহ'লে এখন ৰাষ্ট্ৰহে নাগৰিকজনক বচাব পাৰিব ইনফেক্ট ৰাষ্ট্ৰই ব্যক্তিৰ স্বতন্ত্ৰতা ৰক্ষা কৰিব পাৰে গতিকে আল্টিমেটলি কি দেখা গৈছে যে এখন ৰাষ্ট্ৰহে এজন ব্যক্তিৰ স্বতন্ত্ৰতাটো ৰক্ষা কৰিব পাৰে কোনোবাই যদি হস্তক্ষেপ কৰে সি উইদিন দ্য ষ্টেট হওক আউটছাইড দ্য ষ্টেট হওক কোনোবাই যদি হস্তক্ষেপ কৰে তেতিয়াহ'লে ই কেৱল ৰাষ্ট্ৰহে ইয়াক ৰক্ষণাবেক্ষণ দিব পাৰে ইয়াৰ উপৰিও ব্যক্তিগত স্বাৰ্থতকৈ সামাজিক স্বাৰ্থৰ গুৰুত্ব কোনোফালে কম নহয় গতিকে ব্যক্তিৰ স্বাৰ্থ যিমান ইম্পৰ্টেণ্ট তেনেকৈ ঠিক সেইদৰে সামাজিক স্বাৰ্থ সমানে ইম্পৰ্টেণ্ট এটাতকৈ এটা কম বেছি নহয় ব্যক্তিৰ স্বতন্ত্ৰতা আৰু সামাজিক স্বতন্ত্ৰতাৰ মাজৰ স্পষ্ট সীমাৰেখা কৰিবলৈ সীমাৰেখা টানি আনিবলৈ টান গতিকে ইটোৰ লগত সিটোৰ ইমানখিনি ব্যৱধান আছে বা ইমানখিনি হেৰি আছে বুলি আমি ক'ব নোৱাৰোঁ সামাজিক স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে ৰাষ্ট্ৰই হস্তক্ষেপ কৰাটো ব্যক্তিবাদী সকলো সমৰ্থন কৰে যে ৰাষ্ট্ৰই ব্যক্তিৰ স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে যদি হস্তক্ষেপ কৰিব লাগে সেইটো কৰিব লাগিব আৰু এইটো যিসকল ব্যক্তিবাদী তত্ত্বটোক মানে তেওঁলোকে আঁকোৱালি লৈছে এওঁলোকেও এই তত্ত্বটো কিন্তু মানি লৈছে নকাৰাত্মক স্বতন্ত্ৰতাই অকল ধনী শ্ৰেণীৰ স্বাৰ্থ ৰক্ষা কৰাতে সহায় কৰে গতিকে যিটো আমাৰ নেগেটিভ লিবাৰ্টি এই লিবাৰ্টিটোৱে কি কৰিছে অকল ধনী সমাজৰ যিসকল ধনী শ্ৰেণী এই ধনী শ্ৰেণীৰ লোকসকলকহে তেওঁলোকে ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে এতিয়া সকাৰাত্মক তত্ত্বটোনো কি বা পজিটিভ থিয়ৰিটো কি 19বিংশ শতিকাৰ মাজভাগত নকাৰাত্মক স্বতন্ত্ৰতাৰ অজুহাতত পুঁজিপতিসকলে কি কৰিছিলে শ্ৰমিক আৰু যিসকল মালিক এওঁলোকৰ মাজত কি কৰিছিলে এটা ব্যৱধানৰ সৃষ্টি কৰিছিলে এওঁলোকে কি কৰিছিলে যিসকল শ্ৰমিক এওঁলোকৰ ওপৰত যিসকল মাষ্টাৰ্ছ এই মাষ্টাৰ্ছসকলে এওঁলোকৰ ওপৰত নিয়ন্ত্ৰণ চলাইছিলে গতিকে কিছুমান চিন্তাবিদে কি কৰিব বিচাৰিছে যে সকাৰাত্মক স্বতন্ত্ৰতাৰ প্ৰতি তেওঁলোকে সমৰ্থন জনাইছিলে এইকাৰণে জনাইছিলে এই শ্ৰেণীৰ চিন্তাবিদৰ মতে ব্যক্তিৰ স্বতন্ত্ৰতাৰ ওপৰত চৰকাৰে হস্তক্ষেপ নকৰাৰ ফলত এওঁলোকে কি ক'ব বিচাৰিছে যে ব্যক্তিৰ স্বতন্ত্ৰতাৰ ক্ষেত্ৰত চৰকাৰে হস্তক্ষেপ নকৰাৰ কাৰণে যিটো নকাৰাত্মক তত্ত্বই কৈছিলে যে ৰাষ্ট্ৰই হস্তক্ষেপ কৰিব নালাগে নকৰাৰ ফলত কি হৈছে পুঁজিপতিসকলে শ্ৰমিক আৰু বনুৱাসকলৰ শাসন কৰিছিলে আৰু তেওঁলোকক শোষণ কৰিব পাৰিছিলে আৰু লাভৰ কি হৈছিলে এই যিসকল মালিক যাৰ হাতত অৰ্থ আছে বা যাৰ হাতৰ উৎপাদনৰ আহিলাসমূহ আছে এওঁলোকে সকলো ধৰণৰ স্বতন্ত্ৰতা উপভোগ কৰিব পাৰিছিলে আৰু যিসকল বনুৱা বা যিসকল শ্ৰমিক এওঁলোকে কিন্তু কোনো ধৰণৰ স্বতন্ত্ৰতা উপভোগ কৰিব পৰা নাছিলে গতিকে তেওঁলোকে কি কৰিছিলে পুঁজিপতিসকলে শ্ৰমিক লোকৰ স্বতন্ত্ৰতা ভোগৰ দাবী তেওঁলোকে উত্থাপন কৰিবলৈ নিদিছিলে গতিকে স্বতন্ত্ৰতা তেওঁলোকক দিয়াই নাছিলে কাৰণ এওঁলোকেতো শোষণ কৰি আহিছিলে গতিকে সকাৰাত্মক তত্ত্বটোৱে কি কৰিছে যে পুঁজিপতিসকলৰ হাতত তেওঁলোকে গোটেই ক্ষমতাখিনি দি দিছিলে তেওঁলোকে গতিকে এওঁলোকে কি কৰিছিলে যে নকাৰাত্মক স্বতন্ত্ৰতাৰ পৰিৱৰ্তে তেওঁলোকে সকাৰাত্মক স্বতন্ত্ৰতাৰ দাবী উত্থাপন কৰিছিলে আজিৰ যিটো প্ৰচলিত অৰ্থ-সামাজিক পৰিস্থিতি বৰ্তমান চলি থকা অৰ্থ-সামাজিক পৰিস্থিতিত কোনো লোকে স্বতন্ত্ৰতা ভোগ কৰাৰ পৰা বঞ্চিত হ'ব নালাগে আৰু যদি বঞ্চিত হয় তেতিয়াহ'লে সকাৰাত্মক স্বতন্ত্ৰতাই এনে পৰিস্থিতিৰ পৰিৱৰ্তনক বুজায় যদি কোনোবা বঞ্চিত হৈছে স্বতন্ত্ৰতাৰ পৰা তেতিয়াহ'লে পজিটিভ লিবাৰ্টি এই যিসকল স্বতন্ত্ৰতাৰ পৰা উপকৃত হোৱা নাই তেওঁলোকক এই পৰিৱেশটো নাইকিয়া কৰি পেলাই সেই সকলো মানুহে যাতে উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰাৰ কথা কৈছে অৰ্থাৎ স্বতন্ত্ৰতা ভোগৰ বিষয়ত থকা বাধাসমূহক আঁতৰ কৰাই হৈছে সকাৰাত্মক স্বতন্ত্ৰতা বুলি আমি ক'ব পাৰোঁ যে স্বতন্ত্ৰতা ভোগ কৰাৰ বিষয়ত স্বতন্ত্ৰতা ভোগ কৰিবলৈ যাওঁতে যিবিলাক বাধাৰ সন্মুখীন বাধাৰ সৃষ্টি কৰা যিবিলাক পৰিৱেশ আছিল সেইবিলাকক গুচোৱাটোৱেই হৈছে সকাৰাত্মক স্বতন্ত্ৰতা এই ক্ষেত্ৰত আমি এটা উদাহৰণ দিব পাৰোঁ
যে যিবিলাক দুখীয়া ল'ৰা ছোৱালী, এই দুখীয়া ল'ৰা ছোৱালীবিলাকৰ কিহৰ অভাৱ? অৰ্থৰ অভাৱ। আৰু এই অৰ্থৰ অভাৱ হোৱাৰ কাৰণে তেওঁলোকে কি কৰিব পৰা নাই? তেওঁলোকে শিক্ষা দীক্ষা ল'ব পৰা নাই। তেওঁলোকক শিক্ষা দিবলৈ মাক দেউতাক সক্ষম নহয়। তেতিয়া তেনে ক্ষেত্ৰত চৰকাৰে কি কৰিব লাগিব? এই যিটো আৰ্থিক টনাটনিৰ কাৰণে তেওঁলোকে শিক্ষা লাভ কৰিব পৰা নাই, চৰকাৰে কি কৰিব লাগিব? ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু এই ব্যৱস্থাৰ মাধ্যমেৰে তেওঁলোকে এই পৰিৱেশটো গুচাই পেলাই সকলোৱে যাতে শিক্ষা লাভ কৰিব পাৰে তাৰ ব্যৱস্থা চৰকাৰে কৰি দিব লাগিব। গ্ৰীণৰ মতে হ'ল সৎ জীৱন যাপন পথত থকা বাধাসমূহ আঁতৰ কৰি দিলে ব্যক্তিয়ে স্বতন্ত্ৰতা ভোগ কৰিব পাৰিব। গতিকে সকাৰাত্মক লিবাৰ্টিয়ে কি ক'ব বিচাৰিছে? যে চৰকাৰে হস্তক্ষেপ কৰি এটা অনুকূল পৰিৱেশৰ সৃষ্টি কৰি দিব পাৰে যেতিয়া য'ৰ পৰা বা যিটো কাৰণে সকলোৱে সমানে উপভোগ কৰিব পাৰিব। গতিকে এইকেইটাই হৈছে নকাৰাত্মক, আৰু এটা হৈছে সকাৰাত্মক। নকাৰাত্মক হৈছে কি? যে ষ্টেট ইণ্টাৰফেৰেঞ্চ কমিব লাগে, ষ্টেটক তেওঁলোকে এটা নেচেচাৰী ইভিল বুলি কৈছে। আৰু সকাৰাত্মকৰ ঘটনাটো হৈছে কি? যে ষ্টেটে ইণ্টাৰফেয়াৰ কৰি পেলাই স্বতন্ত্ৰতা উপভোগ কৰিবলৈ যাওঁতে যিবিলাক বাধাৰ সৃষ্টি হৈছে সেই বাধাসমূহ গুচাই পেলাই এটা অনুকূল পৰিৱেশৰ সৃষ্টি কেৱল ৰাষ্ট্ৰইহে কৰি দিব পাৰে। এতিয়া আমি চাওঁ লিবাৰ্টি টাইপছ। লিবাৰ্টি কি কি প্ৰকাৰ আছে? এটা হৈছে প্ৰাকৃতিক স্বতন্ত্ৰতা, এটা হৈছে নেচাৰেল লিবাৰ্টি, তাৰপিছতে পাৰ্চনেল লিবাৰ্টি বা ব্যক্তিগত স্বতন্ত্ৰতা, ৰাজনৈতিক স্বতন্ত্ৰতা পলিটিকেল লিবাৰ্টি, অৰ্থনৈতিক স্বতন্ত্ৰতা ইকনমিক লিবাৰ্টি, আৰু নেশ্যনেল লিবাৰ্টি হৈছে জাতীয় স্বতন্ত্ৰতা। আমি এই প্ৰকাৰবিলাকক আমি এটা এটাকৈ বিশ্লেষণ কৰি এতিয়া চাওঁ। প্ৰথমতে চাওঁ আমি প্ৰাকৃতিক স্বতন্ত্ৰতা বা নেচাৰেল লিবাৰ্টি। প্ৰাকৃতিক স্বতন্ত্ৰতা বুলি ক'লে কি বুজায়? যে নিজ ইচ্ছামতে কাম কৰিব পৰাকে অৱস্থাকে প্ৰাকৃতিক স্বতন্ত্ৰতা বুলি কয়। যে এজন ব্যক্তিয়ে যেতিয়া নিজৰ মতে কাম কৰিব পাৰে বা নিজ ইচ্ছামতে কাম কৰিব পাৰে তাকে প্ৰাকৃতিক স্বতন্ত্ৰতা বুলি কয়। প্ৰাকৃতিক অৱস্থাত প্ৰাকৃতিক আইনৰ প্ৰচলন থাকে, আৰু সেই সময় স্বতন্ত্ৰতা ভোগ কৰাৰ সুবিধা মানুহবিলাকে পায়। তাৰমানে প্ৰাকৃতিক অৱস্থাত প্ৰাকৃতিক আইনখন চলে, আৰু সেই প্ৰাকৃতিক আইনখনে মানুহক যিবিলাক সুযোগ সুবিধা দিছে মানুহে সেই সুযোগ সুবিধাসমূহ চলাই পেলাই তেওঁলোকে স্বতন্ত্ৰতাবোৰ উপভোগ কৰিব পাৰিছিলে। এই সময়ত যিসকলে সামাজিক চুক্তিক পৃষ্ঠপোষকতা কৰিছিলে তেওঁলোকে প্ৰাকৃতিক স্বতন্ত্ৰতাক সমৰ্থন জনাইছিলে। তেওঁলোকে কি কৈছে? যে প্ৰাকৃতিক অৱস্থাত কেনেকুৱা ধৰণৰ পৰিৱেশ আছিলে? জোৰ যাৰ মুলুক তাৰ, যি পাৰা লোৱা যাক পাৰা হত্যা কৰা, যি পাৰা লোৱা যাক পাৰা হত্যা কৰা, এই নীতি প্ৰচলন আছিলে। প্ৰাকৃতিক অৱস্থাত কোনো ধৰণৰ প্ৰতিবন্ধকতা নাছিলে। যাৰ যি মন যায়, যোনে যি কৰিব বিচাৰে তাকেই কৰিব পাৰিছিলে। শক্তিশালী লোকসকলে কি কৰিব পাৰিছিলে? স্বতন্ত্ৰ ভোগ কৰিবলৈ সুবিধা পাইছিলে। আৰু কাৰণ জোৰ যাৰ মুলুক তাৰ, গতিকে যাৰ ষ্ট্ৰেংথ আছিল, যাৰ বুদ্ধি আছিল, যাৰ শক্তি আছিল, সেই প্ৰশাসন বা তেওঁলোকে সমাজত স্বতন্ত্ৰতা উপভোগ কৰিব পাৰিছিলে। গতিকে ৰাষ্ট্ৰৰ উৎপত্তিৰ আগতে মানুহে এনেধৰণৰ স্বাধীনতা ভোগ কৰিব পাৰিছিলে। কিন্তু বৰ্তমান যুগত এই ধাৰণাটো স্বতন্ত্ৰতাৰ গ্ৰহণযোগ্য নহয়। কাৰণ মানুহে যদি যাৰ যি মন গৈছে, মোৰ শক্তি আছে, তোমাৰ সম্পত্তি মই কাঢ়ি লৈ গুচি আহিলোঁ, তোমাৰ বস্তু এটা মোৰ পচন্দ হৈছে, মই তোমাক মাৰি ধৰি তোমাক পিটি পেলাই মই বস্তুটো লৈ গুচি আহিলোঁ, সেইটো আজি বৰ্তমান যুগত এইটো একেবাৰে গ্ৰহণযোগ্য তত্ত্ব নহয়। কিয়নো ৰাষ্ট্ৰহীন অৱস্থাত কোনো স্বতন্ত্ৰতাই ভোগ কৰিব নোৱাৰে। গতিকে স্বতন্ত্ৰতা কেতিয়া ভোগ কৰিব? অধিকাৰ কেতিয়া ভোগ কৰিব? যেতিয়া মানুহে সংঘবদ্ধভাৱে এখন সমাজত বাস কৰিব আৰু ৰাষ্ট্ৰ থাকিব, আৰু ৰাষ্ট্ৰৰ পৰা এই অধিকাৰবিলাকৰ সৃষ্টি হয়, আৰু ৰাষ্ট্ৰই হৈছে আটাইতকৈ বেষ্ট অনুষ্ঠান যি এই অধিকাৰসমূহক ৰক্ষণাবেক্ষণ দিব পাৰিব। গ্ৰীণৰ মতে মানুহৰ আত্মচেতনাই স্বতন্ত্ৰতাৰ বিচাৰে, স্বতন্ত্ৰতাৰ পৰা অধিকাৰ সৃষ্টি হয়, আৰু ৰাষ্ট্ৰইহে পাৰাহে মানুহে অধিকাৰ পায়। গতিকে গ্ৰীণে খুব সুন্দৰকৈ কি কৈছে? যে মানুহৰ যিটো আত্মচেতনা, মানুহে যেতিয়া উপলব্ধি কৰিলে, মানুহে সামাজিক চুক্তিখন কিয় কৰিলে? যে মানুহে যিটো প্ৰাকৃতিক ৰাষ্ট্ৰত আছিলে, সেই প্ৰাকৃতিক ৰাষ্ট্ৰত মানুহে সুৰক্ষিত অনুভৱ কৰা নাছিলে। তেওঁলোকে নিৰাপত্তা অভাৱ
ফিল কৰিছিলে যে তেওঁলোকে যদি বস্তু এটা আনে কোনোবাই তেওঁলোকৰ পৰা কাঢ়ি পেলাই লৈ গুচি গ'ল বা তেওঁলোকক মাৰি পেলাই তেওঁলোকৰ সম্পত্তি লৈ গুচি গ'ল গতিকে তেওঁলোকে বিচাৰিছিলে কি যে এটা অথৰিটি থাকক যি অথৰিটিয়ে তেওঁলোকক সংৰক্ষণ কৰিব পাৰিব বা তেওঁলোকক প্ৰটেকশ্যন দিব পাৰিব সেইকাৰণে সামাজিক চুক্তিৰ সৃষ্টি হৈছিলে গতিকে মানুহৰ যিটো আত্মসচেতনতা এই আত্মসচেতনতাৰ পৰা কি হৈছে স্বতন্ত্ৰতাৰ সৃষ্টি হৈছিলে আৰু স্বতন্ত্ৰতা অহাৰ লগে লগে তাৰ লগত অধিকাৰৰ সৃষ্টি হ'ল আৰু এই অধিকাৰসমূহ ৰাষ্ট্ৰৰ পৰাহে পায় আৰু ৰাষ্ট্ৰহে ইয়াক সংৰক্ষিত কৰিব পাৰিব এই থিয়ৰিবিলাকৰ পৃষ্ঠপোষকতা কৰা হবছ লক ৰুছোৰ মতে কি আছিলে যে সামাজিক চুক্তিৰ ফলত মানুহে প্ৰাকৃতিক স্বতন্ত্ৰতা নিজ ইচ্ছামতে কাম কৰিব পৰা অধিকাৰ হেৰুৱাইছিলে তেওঁলোকে কি ক'ব বিচাৰিছে যে মানুহে যেতিয়া সামাজিক চুক্তিখনত সোমালে তেতিয়া মানুহে নিজেই নিজ ইচ্ছামতে কাম কৰিব পৰা যিটো চুক্তি তেওঁলোকৰ আছিলে সেইটো তেওঁলোকে হেৰুৱাই পেলালে তাৰমানে তেওঁলোকে বিচৰা নাছিলে নিজ ইচ্ছামতে কাম কৰাৰ কাৰণে তেওঁলোকৰ কিছুমান অসুবিধা হৈছে তেওঁলোকে কিছুমান সুবিধা পোৱা নাছিলে আৰু ইয়াৰ পৰিৱৰ্তে তেওঁলোকে নাগৰিক অধিকাৰ ভোগ কৰাৰ সুবিধা পাইছিলে গতিকে নিজ ইচ্ছামতে কাম কৰা অধিকাৰ তেওঁলোকে হেৰুৱাই পেলালে কিন্তু ৰাষ্ট্ৰৰ দ্বাৰা দিয়া আৰু ৰাষ্ট্ৰৰ দ্বাৰা সুৰক্ষিত কৰা কিছুমান অধিকাৰ তেওঁলোকে মানুহে ভোগ কৰিবলৈ পাইছিলে ৰাষ্ট্ৰবিহীন অৱস্থা স্বতন্ত্ৰতা থাকিব নোৱাৰে গতিকে এখন ৰাষ্ট্ৰ নাথাকিলে কেতিয়াও তাত স্বতন্ত্ৰতা থাকিব নোৱাৰে সংগঠিত আৰু সাৰ্বভৌম ৰাষ্ট্ৰহে স্বতন্ত্ৰতা ভোগ কৰাৰ সুবিধা দিয়ে গতিকে এখন ৰাষ্ট্ৰ সুসংগঠিত হ'ব লাগিব আৰু সাৰ্বভৌম হ'ব লাগিব তেতিয়াহে তেওঁলোকে কি কৰিব পাৰিব স্বতন্ত্ৰতা জনসাধাৰণে ভোগ কৰিব পাৰিব গতিকে প্ৰাকৃতিক অধিকাৰৰ ধাৰণাটো গ্ৰহণযোগ্য নহয় গতিকে প্ৰাকৃতিক স্বতন্ত্ৰতা কেনেকুৱা ধৰণৰ আছিলে যে মানুহে যাৰ যি মন গৈছে তাকেই কৰিছিলে কিন্তু তেনে পৰিৱেশত মানুহে কিছুমান অসুবিধাৰ সন্মুখীন হৈছে যাৰ ফলত তেওঁলোকে চুক্তি এখন কৰিবলগীয়া হৈছিলে বা চুক্তি কৰিবলৈ বাধ্য হৈছিলে আৰু এই চুক্তিৰ দ্বাৰা তেওঁলোকে দেখিছিলে যে এটা অথৰিটি লাগে আৰু ৰাষ্ট্ৰৰ যেতিয়া সৃষ্টি হ'ল এই ৰাষ্ট্ৰৰ পৰা তেওঁলোকে কিছুমান অধিকাৰ পাইছিলে আৰু এই অধিকাৰবিলাক ৰাষ্ট্ৰই ৰক্ষণাবেক্ষণ দিছিলে যিবিলাক তেওঁলোকে ভালকৈ উপভোগ কৰিব পাৰিছিলে ব্যক্তিগত স্বাধীনতা বা পাৰ্চনেল অৰ চিভিল লিবাৰ্টি পাৰ্চনেল বা চিভিল লিবাৰ্টি মানে কি ব্যক্তিয়ে নিজ ইচ্ছামতে কাম কৰিব পৰা অৱস্থাকে ব্যক্তিগত স্বতন্ত্ৰতা বোলা হয় যে এজন ব্যক্তিয়ে যেতিয়া নিজ ইচ্ছামতে কাম কৰিব পাৰে তেতিয়া তাক ব্যক্তিগত স্বতন্ত্ৰতা বুলি কোৱা হয় ব্লেকষ্টোনৰ মতে তেওঁ এজন ফিলচফাৰ এই থিংকাৰজনৰ মতে ব্যক্তিগত নিৰাপত্তা ব্যক্তিৰ ভ্ৰমণ কৰাৰ স্বতন্ত্ৰতা আৰু ব্যক্তিগত সম্পত্তিৰ ব্যৱহাৰ ভোগ আৰু হস্তান্তৰ কৰা স্বাধীনতাকে তেওঁ ব্যক্তি স্বতন্ত্ৰতা বুলিছিলে তেওঁ ব্যক্তিৰ স্বতন্ত্ৰতা বুলি কওঁতে তেওঁ কাক বুজাইছিলে যে আমাৰ ব্যক্তিগত নিৰাপত্তা থাকিব লাগিব বা ব্যক্তিৰ ভ্ৰমণ কৰাৰ অধিকাৰ থাকিব লাগিব বা ব্যক্তিগত সম্পত্তি ব্যৱহাৰ কৰা ভোগ কৰা আৰু হস্তান্তৰ কৰা সুবিধাটো থাকিলে তাক আমি স্বতন্ত্ৰতা বুলি কৈছোঁ বাৰ্কাৰৰ মতে ব্যক্তিৰ স্বতন্ত্ৰতা তেওঁ তিনিটা বিষয়ৰ লগত জড়িত গৈছে বাৰ্কাৰে আকৌ ব্যক্তিৰ স্বতন্ত্ৰতা বুলি কওঁতে তেওঁ তিনিটা বস্তুক তেওঁ চাইছিলে এই তিনিটা দিশৰ বস্তুৰ ভিতৰত প্ৰথমটো হৈছে দৈহিক স্বতন্ত্ৰতা বুলি ক'লে তেওঁ কি বুজাইছিলে যে জীৱন স্বাস্থ্য আৰু ভ্ৰমণ কৰাৰ বিষয়ত স্বাধীনতা গতিকে তেওঁ দৈহিক দিশৰ পৰা কি কৈছে যে এজন মানুহৰ জীৱন স্বাস্থ্য আৰু ভ্ৰমণ কৰাৰ বিষয়ত তেওঁ স্বতন্ত্ৰতা থাকিব লাগিব দ্বিতীয়তে তেওঁ কি কৈছিলে যে চিন্তা বিশ্বাস আৰু মত প্ৰকাশৰ স্বতন্ত্ৰতা গতিকে চিন্তা বিশ্বাস আৰু মত প্ৰকাশ কৰাৰ অধিকাৰ এজন ব্যক্তিৰ থাকিব লাগিব আৰু তৃতীয়তে কি কৈছিলে যে নিজৰ পছন্দ অনুযায়ী আনৰ লগত সম্পৰ্ক স্থাপন আৰু চুক্তি চহী কৰাৰ স্বাধীনতা থাকিব লাগিব গতিকে তেওঁ ব্লেকষ্টোনে এই ধৰণে তেওঁ স্বতন্ত্ৰতাৰ দিশটো চাইছিলে লাস্কিৰ মতে নিজৰ স্বাৰ্থৰ লগত জড়িত বিষয়ত থকা স্বতন্ত্ৰতাই হৈছে ব্যক্তিৰ স্বাধীনতা তেওঁ কি হৈছে যে নিজৰ স্বাৰ্থৰ লগত জড়িত বিষয়ত থকা স্বতন্ত্ৰতাই হৈছে ব্যক্তিৰ স্বাধীনতা ইনফ্যাক্ট ব্যক্তিৰ ব্যক্তিত্ব প্ৰকাশৰ আৰু প্ৰতিভা বিকাশৰ বিষয়ত থকা স্বতন্ত্ৰতাই হৈছে স্বতন্ত্ৰতা গতিকে এজন ব্যক্তিয়ে নিজৰ ব্যক্তিত্ব বিকাশ কৰিবলৈ
যিকেইটা বস্তু লাগিছিল সেইকেইটা থাকিলে তেওঁ সেইটোক স্বতন্ত্ৰতা বুলি কয় যে নিজৰ ব্যক্তিত্ব প্ৰকাশ কৰিবৰ কাৰণে এজন ব্যক্তিক কি লাগে তেওঁ মুকলিমূৰীয়াকৈ মত প্ৰকাশ কৰিব পাৰিব লাগিব বা তেওঁ যেনেকৈ থাকিব বিচাৰিছে তেনেকৈ তেওঁ পাইছে তেতিয়া তেওঁক এইটোক স্বতন্ত্ৰতা বুলি কৈছে মিলৰ ব্যক্তিৰ স্বাধীনতাৰ প্ৰতি মিলেও ব্যক্তিৰ স্বাধীনতাৰ প্ৰতি সমৰ্থন জনাইছিল কিন্তু তেওঁৰ মতে যিবোৰ বিষয়ত অকল ব্যক্তিৰ নিজৰ স্বাৰ্থ জড়িত থাকে তেনে বিষয়ত বাধা থকা উচিত নহয় সো মিলে আকৌ এটা অকমান বেলেগ ফালৰ পৰা চাইছে তেওঁ কোনটো দিশৰ পৰা চাব বিচাৰিছে যে যিকোনো ব্যক্তিৰ নিজৰ স্বাৰ্থ যিকোনো এটা বিষয়বস্তুৰ ওপৰত যেতিয়া ব্যক্তিৰ নিজৰ স্বাৰ্থটো জড়িত হৈ থাকে তেনে বিষয়ত কোনো ধৰণৰ বাধা থকাটো উচিত নহয় নিজৰ ওপৰত নিজৰ শৰীৰৰ আৰু মনৰ ওপৰত ব্যক্তি হৈছে সাৰ্বভৌম যে নিজৰ ওপৰত নিজৰ শৰীৰটোৰ ওপৰত বা নিজৰ মনটোৰ ওপৰত এজন ব্যক্তিৰ সাৰ্বভৌম ক্ষমতা আছে এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি যে ব্যক্তিৰ স্বতন্ত্ৰতাই বাধাহীন স্বাধীনতা কিন্তু নুবুজায় ব্যক্তি স্বতন্ত্ৰতা মানে এইটো নহয় যে তাত কোনো ধৰণৰ বাধা নাই আইনে বান্ধি দিয়া সীমাৰ মাজত থাকিহে স্বতন্ত্ৰতা ভোগ কৰিব পাৰি গতিকে স্বতন্ত্ৰতা মানে অবাধ ফ্ৰীডমক নুবুজায় আমি আইনৰ গণ্ডিৰ ভিতৰত থাকি পেলাইহে আমি আমাৰ স্বতন্ত্ৰতা উপভোগ কৰিব পাৰিম ৰাজনৈতিক স্বতন্ত্ৰতা নেক্সট বা পলিটিকেল লিবাৰ্টি দেশৰ শাসন বিষয়ত প্ৰত্যক্ষ নাইবা পৰোক্ষভাৱে অংশগ্ৰহণ কৰিব পৰাটোকে হৈছে ৰাজনৈতিক স্বতন্ত্ৰতা বুজায় যে এজন ব্যক্তিয়ে এখন দেশৰ প্ৰশাসনত প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক তেওঁ যদি তাত অংশগ্ৰহণ কৰিব পাৰে তেতিয়াহ'লে তাক ৰাজনৈতিক স্বতন্ত্ৰতা বোলে লাস্কিৰ মতে শাসনৰ বিষয়ত অংশগ্ৰহণ কৰিব পৰা সুবিধাই হৈছে ৰাজনৈতিক স্বতন্ত্ৰতা লাস্কে কি কৈছে যে শাসন বিষয়ত যদি কোনোবাই অংশগ্ৰহণ কৰিব পাৰিছে লাস্কিৰ মতে সেইটোৱে হৈছে স্বতন্ত্ৰতা লিগকে কি কৈছে যে সাংবিধানিক স্বতন্ত্ৰতা বা অধিকাৰী ৰাজনৈতিক স্বতন্ত্ৰতা হিচাপে অভিহিত তেওঁ কৰিছে যে ৰাজনৈতিক স্বতন্ত্ৰতা বা সাংবিধানিক স্বতন্ত্ৰতা বুলি কওঁতে তেওঁ ৰাজনৈতিক স্বতন্ত্ৰতাকে বুজাইছে ৰাজনৈতিক স্বতন্ত্ৰতা যেতিয়া থাকিব তেতিয়া জনসাধাৰণে কি কৰিব পাৰে তেওঁলোকৰ যিসকল প্ৰতিনিধি নিৰ্বাচন কৰিছে তেওঁলোকে প্ৰতিনিধিসকলক নিৰ্বাচন কৰিব পাৰে আৰু এই প্ৰতিনিধিসকলৰ ওপৰত জনসাধাৰণৰ নিয়ন্ত্ৰণ থাকিব পাৰে কিয়নো যদি প্ৰতিনিধিসকলক জনসাধাৰণে নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেতিয়াহ'লে এই প্ৰতিনিধিসকলৰ কিন্তু এটা স্বেচ্ছাচাৰী শাসন আহি পৰিব গতিকে তেওঁলোকক ভোট দি পেলাই নিৰ্বাচন কৰিছে বা তেওঁলোকৰ যদি কাৰ্যকলাপত এওঁলোক সন্তুষ্ট নহয় তেতিয়াহ'লে তেওঁলোকক আকৌ দৰকাৰ পৰিলে গুচাইও দিব পাৰে এনেধৰণৰ ব্যৱস্থা তেওঁলোকে ল'ব পাৰে গিল ক্ৰাইষ্টৰ মতে গণতান্ত্ৰিক আদৰ্শ প্ৰচলন থকা দেশবিলাকৰ নাগৰিকসকলে ৰাজনৈতিক স্বতন্ত্ৰতা ভোগ কৰাৰ সুবিধা পায় গিল ক্ৰাইষ্টে আকৌ কি ক'ব বিচাৰিছে যে যিবিলাক দেশত গণতান্ত্ৰিক ভাৱধাৰা প্ৰচলন হৈ আছে সেই ৰাজনৈতিক সেই দেশবিলাকত জনসাধাৰণে ৰাজনৈতিক স্বতন্ত্ৰতা ভোগ কৰিব পাৰে ৰাজনৈতিক স্বতন্ত্ৰতা বুলি কওঁতে তেওঁ কি বুজাইছে যে স্বতন্ত্ৰতা ভোটাধিকাৰৰ অধিকাৰ যে এজন ব্যক্তিয়ে ভোট দিব পাৰে বা নিৰ্বাচনত প্ৰাৰ্থী হোৱাৰ অধিকাৰ যে তেওঁ ভোটদান দিব পাৰে বা তেওঁ নিজে এজন প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বা চৰকাৰী চাকৰিৰ কাৰণে তেওঁ আবেদন কৰিব পাৰে যদি কিবা চৰকাৰী চাকৰি ওলায় আৰু তেওঁ যদি অৰ্হতাসমূহ আছে তেতিয়াহ'লে তেওঁ তাত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বা চৰকাৰী নীতি সমালোচনা কৰাৰ অধিকাৰ বুজাইছে যে আমি চৰকাৰক অকল ভোটদান দি চৰকাৰটো গঠন কৰি দিলে নহ'ব চৰকাৰে যদি কিবা ভুল ভ্ৰান্তি কৰিছে তেতিয়াহ'লে আমি সেই ভুল ভ্ৰান্তিসমূহক আঙুলিয়াই দেখুৱাব পাৰিব লাগিব আৰু তাৰ উপৰি আমি কি কৰিব পাৰিব লাগিব যে চৰকাৰী চাকৰিৰ কাৰণে আমি আবেদন কৰিব পাৰিব লাগিব এইখিনি হৈছে তেওঁৰ গিল ক্ৰাইষ্টৰ মতামত লাস্কিৰ মতে ৰাজনৈতিক স্বতন্ত্ৰতা ভোগ কৰাৰ দুটা চৰ্তৰ প্ৰয়োজন তেওঁ দুটা কথাৰ কথা কৈছে প্ৰথমতে তেওঁ কৈছে যে প্ৰত্যেক ব্যক্তিৰ নিৰ্দিষ্ট মানদণ্ড এটা শিক্ষা থাকিব লাগিব এজন মানুহক ৰাজনৈতিক প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিবলৈ দিবলৈ হ'লে তেওঁ শিক্ষাৰ এটা মানদণ্ড এটা পৰিৱেশলৈকে বা এটা পৰ্যায়লৈকে তেওঁ শিক্ষাৰ প্ৰয়োজন কাৰণ শিক্ষা নহ'লে তেওঁ ভুল কৰিব পাৰে বা তেওঁ ভাল বেয়াটো নিৰ্ধাৰণ কৰিব নোৱাৰিব পাৰে আৰু দ্বিতীয়তে প্ৰচাৰ মাধ্যমে কি কৰিব লাগে নিৰ্ভুল তথ্য যোগান ধৰিব লাগে বা প্ৰচাৰ কৰিব লাগে গতিকে লাস্কে কি কৈছে যে শিক্ষাৰ ওপৰত গুৰুত্ব দিছে যে শিক্ষিত জনসাধাৰণেহে ৰাজনৈতিক স্বতন্ত্ৰতা ভোগ কৰা উচিত
আৰু দ্বিতীয়তে তেওঁ কি ক'ব বিচাৰিছে যে আমাৰ যিটো প্ৰচাৰ মাধ্যম, এই প্ৰচাৰ মাধ্যমৰ মাধ্যমেৰে মানুহে ৰাজনৈতিক খা খবৰ বা বাতৰিসমূহ পাই থাকে। গতিকে তেওঁলোকে নিউট্ৰেল আৰু ভুল নোহোৱা তথ্যৰে তেওঁলোকে সকলো কথা প্ৰকাশ কৰিব লাগে। তাৰপিছতে আহিছে কি যে নাগৰিক স্বতন্ত্ৰতা আৰু ৰাজনৈতিক স্বতন্ত্ৰতাৰ মাজত এটা সম্পৰ্ক আছে। নাগৰিক স্বতন্ত্ৰতা আৰু ৰাজনৈতিক স্বতন্ত্ৰতাৰ মাজত এটা সম্পৰ্ক আমি দেখিবলৈ পাইছোঁ। আমি এটা এক্সাম্পল দিব পাৰোঁ যে সামাজিক স্বতন্ত্ৰতা যেনেকৈ বাক স্বাধীনতা, মত প্ৰকাশ কৰাৰ স্বাধীনতা, সংগঠন গঠন কৰাৰ স্বাধীনতা, এইবিলাক নাথাকিলে ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ অসুবিধা হয়। জনসাধাৰণৰ যিবিলাক মানে আমাৰ যিবিলাক পাৰ্চনেল অধিকাৰ, এই অধিকাৰবিলাক যেনেকৈ আমাৰ বাক স্বাধীনতা, আমাৰ মত প্ৰকাশ কৰাৰ অধিকাৰ বা আমাৰ এটা সংগঠন স্থাপন কৰাৰ অধিকাৰ, এইবিলাক যদি আমাৰ নাথাকে তেতিয়াহ'লে ৰাজনৈতিক অধিকাৰৰ কোনো মূল্য নাথাকে। দেশৰ শাসনৰ বিষয়ত জনমতৰ ভূমিকাৰ কাৰণে এনেধৰণৰ স্বাধীনতাৰ প্ৰয়োজন। গতিকে দেশ এখনৰ শাসন চলাবলৈ হ'লে আমাক জনমতৰ প্ৰয়োজন। আৰু এই জনমতটো কিহৰ দ্বাৰা প্ৰতিফলিত হ'ব? এই বাক স্বাধীনতাৰ থ্ৰুৱেদি বা মত প্ৰকাশ কৰাৰ থ্ৰুৱেদি, এইদৰেহে আমি আমাৰ জনমতটো প্ৰকাশ কৰিব পাৰিম। গতিকে এইটো সাংঘাতিক প্ৰয়োজন। সংগঠন, প্ৰচাৰ মাধ্যম, ৰাজনৈতিক দল আদিৰ জৰিয়তে জনমত প্ৰকাশ কৰি জনসাধাৰণৰ চৰকাৰ নীতি সমালোচনা কৰিব পাৰে। গতিকে এই মাধ্যমবোৰৰ মাজেৰে চৰকাৰী নীতি সমালোচনা কৰি পেলাই আমি চৰকাৰক সমালোচনা কৰিব পাৰোঁ আৰু চৰকাৰী কাম কাজৰ ওপৰত জনসাধাৰণে নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে। গতিকে এই মাধ্যমৰ থ্ৰুৱেদি, গতিকে পাৰ্চনেল স্বতন্ত্ৰতাৰ মাধ্যমেৰে আমি কি কৰিব পাৰোঁ? ৰাজনৈতিক স্বতন্ত্ৰতাক নিয়ন্ত্ৰণ কৰিব আমি পাৰোঁ। ঠিক সেইদৰে ৰাজনৈতিক অধিকাৰ নাথাকিলে ব্যক্তি স্বতন্ত্ৰতাৰ কোনো মূল্য নাই। যেনেকৈ ব্যক্তি স্বাধীনতা আৰু ৰাজনৈতিক স্বাধীনতা দুইটাৰ দৰকাৰ আমি অকণমান দেৰি আগতে চালোঁ যে ব্যক্তি স্বাধীনতাৰ মাধ্যমেৰে আমি কেনেকৈ ৰাজনৈতিক স্বতন্ত্ৰতাক আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। ঠিক তেনেকৈ ৰাজনৈতিক স্বতন্ত্ৰতা নাথাকিলে আকৌ ব্যক্তি স্বতন্ত্ৰতাৰ কোনো মূল্য নাই। স্বেচ্ছাচাৰী শাসনত জনসাধাৰণৰ ৰাজনৈতিক স্বতন্ত্ৰতা আৰু ব্যক্তি স্বাধীনতা ভোগ কৰাৰ সুবিধা নাপায়। যদি এটা প্ৰশাসন বা এটা শাসন খুব স্বেচ্ছাচাৰী হয় তেতিয়াহ'লে নাগৰিকসকলে কোনো ধৰণৰ স্বতন্ত্ৰতা উপভোগ কৰিব নোৱাৰে। তেতিয়া ব্যক্তি স্বতন্ত্ৰতা আৰু ৰাজনৈতিক স্বতন্ত্ৰতাৰ মাজত গতিকে আমি কি দেখিছোঁ যে এটা ঘনিষ্ঠ সম্পৰ্ক আছে। এটাই অবিহনে আনটো উপভোগ কৰিব নোৱাৰি। গতিকে দুইটা সমান স্তৰত যাব লাগিব। সমান স্তৰে যদি নাযায় তেতিয়াহ'লে তেওঁলোকে উপভোগ কৰিব নোৱাৰে। তাৰপিছতে আহিলে অৰ্থনৈতিক স্বতন্ত্ৰতা বা ইকনমিক লিবাৰ্টি। অৰ্থনৈতিক স্বতন্ত্ৰতা বুলি ক'লে কি বুজাইছে? অৰ্থনৈতিক নিৰাপত্তা বুজাইছে। অৰ্থনৈতিক নিৰাপত্তা থাকিলেহে মানুহে নিজৰ ব্যক্তিত্ব প্ৰকাশ কৰাৰ সুবিধা পাব পাৰে। গতিকে যদি অৰ্থনৈতিক স্বতন্ত্ৰতা নাথাকে তেতিয়াহ'লে তেওঁলোকে কোনো ধৰণৰ সুবিধা উপভোগ কৰিব নোৱাৰিব। নাগৰিকসকলে যদি কাম কৰাৰ অধিকাৰ পায় বা অৰ্হতা আৰু যোগ্যতা অনুসৰি মজুৰি পায় বা বিশ্ৰাম আৰু জিৰণিৰ অধিকাৰ পায় বা উপযুক্ত পৰিৱেশত কাম কৰাৰ অধিকাৰ বা বৃদ্ধকালত যদি তেওঁলোকৰ চোৱা চিতা কৰা বা যিটো আমি ছ'চিয়েল ছিকিউৰিটি বুলি কওঁ সেইটো সুবিধা তেওঁলোকে পায়, তেতিয়াহ'লে আমি অৰ্থনৈতিক নিৰাপত্তা আছে বুলি আমি কওঁ। তেতিয়া তেনে দেশৰ নাগৰিকৰ অৰ্থনৈতিক স্বতন্ত্ৰতা থকা বুলি আমি কওঁ। গতিকে আমাক বেচিকেলি কি লাগে? আমাক কাম কৰাৰ অধিকাৰ লাগে। বুঢ়া বয়সত আমাৰ যিটো ছ'চিয়েল ছিকিউৰিটি, আমাক সংৰক্ষণ কৰা, আমাক কাম কৰাৰ এটা ভাল পৰিৱেশ কৰি দিব লাগিব। বুঢ়া বয়সত আমাৰ লালন পালন কৰাৰ দায়িত্ব ল'ব লাগিব। যিখন দেশত এই সুবিধাবিলাক দিয়া হৈছে সেই দেশবিলাকতে কি হৈছে? অৰ্থনৈতিক স্বতন্ত্ৰতা আছে বুলি আমি ক'ব পাৰোঁ। অৰ্থনৈতিক স্বতন্ত্ৰতাৰ অবিহনে ৰাজনৈতিক স্বতন্ত্ৰতা কিন্তু কোনো মূল্য নাই। গতিকে ৰাজনৈতিক অধিকাৰ আমাক লাগে বা ৰাজনৈতিক স্বতন্ত্ৰতা লাগে, কিন্তু এজন মানুহে যদি দুবেলা দুমুঠি খাবলৈ নাপায় বা তেওঁ যদি অনিশ্চয়তাত ভোগ কৰে যে এতিয়া মই ভাত সাজ খালোঁ ঠিকেই, কিন্তু ৰাতিৰ ভাত সাজ মোৰ ক'ৰ পৰা আহিব, সেই যদি ছিকিউৰিটিটো নাথাকে তেতিয়াহ'লে ৰাজনৈতিক অধিকাৰৰ তেওঁৰ কোনো মূল্য নাই। ৰাজনৈতিক অধিকাৰক লৈ তেওঁক একেবাৰে বৰ্ডাৰ্ড বা কনচাৰ্ণ নহয়, কাৰণ সেইটো তেওঁৰ কাৰণে মূল্যহীন।
নিজৰ স্বতন্ত্ৰতা ৰক্ষাৰ কাৰণে যি লোকে আদালতত সহায় লোৱাৰ আৰ্থিক সামৰ্থ্য নাই তেনে লোকক স্বাধীনতাৰ ওপৰত সকলোৱে হস্তক্ষেপ কৰিব পাৰিব। মোৰ কিবা এটা অসুবিধা হৈছে, মই আদালতৰ কাষ চাপিব লাগিব, কিন্তু আদালতৰ ওচৰলৈ যাবলৈ হ'লে মোৰ যিখিনি টকা পইচা খৰচ হ'ব সেইখিনি যদি কৰাৰ মোৰ সামৰ্থ্য নাই, তেতিয়াহ'লে মোৰ ওপৰতো চবেই হস্তক্ষেপ কৰিব। মোৰ ওপৰত যাৰ যি মন গৈছে, যেনেকৈ মন গৈছে তেনেকৈ মোক কৰিব। গতিকে যিবোৰ মানুহে জীৱন নিৰ্বাহ কৰাৰ কাৰণে সদায় চিন্তা কৰিবলগীয়া হয়, তেনে লোকৰ কাৰণে ৰাজনৈতিক স্বাধীনতা ৰক্ষা কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় সময়, শক্তি আৰু ধৈৰ্য নাথাকে। গতিকে আমি যদি জীয়াই থকাৰ সংগ্ৰামেই অনগল কৰি গৈছোঁ, মোৰ কোনো ধৰণৰ নিৰাপত্তা নাই, আদালতৰ কাষো মই চাপিব নোৱাৰোঁ কাৰণ মোৰ হাতত সেইখিনি টকা পইচা নাই, তেতিয়াহ'লে ৰাজনৈতিক সুবিধাসমূহ দি ভোট দি বা চৰকাৰক সমালোচনা কৰি মোৰ কি লাভ? প্ৰথমতে মোৰ নিজৰ নিৰাপত্তাটো মই কটকটীয়া কৰিব লাগিব। মোৰ নিজৰ নিৰাপত্তা কটকটীয়া কৰিলেহে মই বাকীখিনি কাম কৰিব পাৰিম। ৰাজনৈতিক সমস্যাসমূহ বিশ্লেষণ কৰিবৰ কাৰণে যি লোকৰ সময়ৰ অভাৱ, বাক স্বাধীনতা তেনে লোকৰ কাৰণে কোনো কামৰ বস্তুৱেই নহয়। গতিকে মই নিজৰ সমস্যাক লৈয়ে মই ব্যস্ত, মোৰ নিজৰ সমস্যাসমূহ মই সমাধান কৰিব পৰা নাই, তেতিয়াহ'লে মই বাক স্বাধীনতা লৈ পেলাই কি কৰিম? প্ৰথমতে মোৰ নিজৰ ঘৰৰ আৰ্থিক অৱস্থাটো মই ভাল কৰিব লাগিব, নিজেই দুবেলা দুমুঠি নিশ্চিত হৈ পেলাই মই খাব লাগিব, বা মই বুঢ়া কালৰ কাৰণে অকণমান সাঁচিব পাৰিব লাগিব যাতে মোৰ বুঢ়া কালটো শান্তিত যায়। গতিকে এইখিনি যদি মই নোৱাৰোৱেই বা এইখিনি যদি মই নাপাওঁৱেই, তেতিয়াহ'লে মোৰ বাক স্বাধীনতাৰ কি মূল্য আছে? মোৰ বাক স্বাধীনতাৰ কোনো মূল্য নাথাকে। যি ব্যক্তিয়ে সদায় খোৱা পিন্ধা আৰু বাসস্থানৰ কাৰণে চিন্তা কৰি থাকিব লাগে, তেওঁলোকৰ কাৰণে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো যুক্তি নাই। মই যদি সদায় খোৱা পিন্ধা লৈ মই চিন্তা কৰিব লাগে বা মোৰ থাকিবলৈ ভাল এটা বাসস্থান নাই, তেতিয়াহ'লে মইনো ভোটদান দি পেলাই বা নিজকে এজন কেণ্ডিডেট হিচাপে থিয় কৰি মোৰ কি লাভ হ'ব? মোক আগতে মোৰ নিজৰ সুৰক্ষাৰ কাৰণে যিখিনি ব্যৱস্থা মই কৰিব লাগে সেইখিনি মই আগতে কৰি ল'ব লাগিব। গতিকে যিবিলাক দেশত গণতান্ত্ৰিক আদৰ্শৰ প্ৰচলন হৈ আছে, সেই ৰাষ্ট্ৰসমূহে কি কৰিব লাগে? ৰাষ্ট্ৰীয় সুযোগ সুবিধা সকলো লোকৰ কাৰণে মুকলি কৰি দিব লাগে। গতিকে যিবিলাক ডেম'ক্ৰেটিক আদৰ্শ ফ'ল' কৰা দেশ আছে, এইবিলাকে কি কৰিব লাগে? সকলো নাগৰিককে তেওঁলোকে যিমানখিনি পাৰে বিশেষ কিছুমান সুযোগ সুবিধা দি দিব লাগে। যদিও সকলো লোকে এইবিলাক সমানে ভোগ কৰিব নাপায়গৈ, তথাপিও তেওঁলোকে যিমানখিনি পাৰে দিব লাগিব। অৰ্থনৈতিক স্বতন্ত্ৰতা নাথাকিলে ব্যক্তিৰ যোগ্যতা নিৰ্ণয় কৰাও সম্ভৱপৰ নহয়। গতিকে এজন ব্যক্তিৰ যদি অৰ্থনৈতিক যোগ্যতা নাথাকে, অৰ্থনৈতিক ছিকিউৰিটি নাথাকে, তেতিয়াহ'লে তেওঁৰ কিটো যোগ্যতা সেইটো আমি নিৰ্ধাৰণো কৰিব নোৱাৰোঁ। যেনেকৈ দৌৰৰ প্ৰতিযোগিতাত সকলোৱে একে সময়তে দৌৰে, কিন্তু আৰম্ভ কৰিবলৈ হ'লে জিকিব কোন? আটাইতকৈ শ্ৰেষ্ঠ প্ৰতিদ্বন্দ্বিতা যিজন আছিল তেওঁহে জিকিব। ঠিক তেনেকৈ নিৰ্বাচন ইত্যাদিতো আমি সকলোৱে অংশগ্ৰহণ কৰিব পাৰোঁ বা ল'ম, কিন্তু আমাৰ যদি নিজৰ ইকনমিক ষ্টেবিলিটিটো নাথাকে, তেতিয়াহ'লে এই ৰাজনৈতিক ষ্টেবিলিটিটোক লৈ পেলাই আমি বিশেষ কিবা এটা কৰিও একো লাভ নাই। তাৰপিছত আহিলে জাতীয় স্বতন্ত্ৰতা, বা যিটো আমি ইংলিছত নেশ্যনেল লিবাৰ্টি বুলি কওঁ। এতিয়া জাতীয় স্বতন্ত্ৰতাই কি বুজাইছে? কোনো এখন দেশ আন দেশৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰত থকা অৱস্থাক বুজায়। কোনো এখন দেশ আন দেশৰ নিয়ন্ত্ৰণৰ বাহিৰত থকাকে বুজায়। এখন দেশক আমি সাৰ্বভৌম দেশ বুলি কেতিয়া ক'ম? ই যেতিয়া ইণ্টাৰনেল আৰু এক্সটাৰ্নেল, আভ্যন্তৰীণ আৰু ইণ্টাৰনেল, আভ্যন্তৰীণ ইণ্টাৰনেল ভিতৰুৱা ক্ষেত্ৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰে আৰু নিজৰ ইণ্টাৰনেল আৰু এক্সটাৰ্নেল লজ তেওঁলোকে নিজে বনাব পাৰে। গতিকে বাহিৰা দেশৰ, এতিয়া যেনেকৈ আমি ভাৰতবৰ্ষৰ এটা উদাহৰণ দিব পাৰোঁ। ভাৰতবৰ্ষ যেতিয়া ব্ৰিটিছৰ তলত আছিলে, তেতিয়া ভাৰতবৰ্ষক আমি এখন সাৰ্বভৌম ৰাষ্ট্ৰ বুলি আমি ক'ব নোৱাৰোঁ। কিয় ক'ব নোৱাৰোঁ? ভাৰতবৰ্ষৰ ইণ্টাৰনেল আইন প্ৰণয়নৰ ক্ষেত্ৰতে হওক বা এক্সটাৰ্নেল আইন প্ৰণয়নৰ ক্ষেত্ৰতে হওক ব্ৰিটিছ চৰকাৰে কৰিছিলে। গতিকে তেওঁলোকৰ নিজৰ কোনো স্বতন্ত্ৰতা নাছিলে। কিন্তু যেতিয়াৰ পৰা ভাৰতবৰ্ষৰ ইণ্ডিপেণ্ডেণ্ট হ'ল,
ইণ্ডিপেণ্ডেণ্ট হোৱাৰ পিছত ভাৰত চৰকাৰে কি কৰিব পাৰিছে তেওঁলোকে নিজৰ আইন কানুন তেওঁলোকে নিজেই ৰচনা কৰিব পাৰিছে সেইটো ইণ্টাৰনেল স্ফিয়াৰতে হওক বা এক্সটাৰ্নেল স্ফিয়াৰতে হওক গতিকে অন্য দেশে কোনো বেলেগ এখন দেশে এখন দেশৰ ওপৰত যাতে হস্তক্ষেপ নকৰাকৈ এখন দেশে নিজৰ আইন বা নিজৰ যিবিলাক নীতি নিয়ম এইবিলাক চলাই নিব পাৰে তেতিয়া তাক নেশ্যনেল লিবাৰ্টি বুলি আমি ক'ব পাৰোঁ এতিয়া আমাৰ ইয়াত বেলেগ বেলেগ ফিলচফাৰ্ছ আছে যিবিলাকে লিবাৰ্টিৰ ওপৰত তেওঁলোকৰ মতামত প্ৰকাশ কৰিছে তাৰ ভিতৰত আজি গোটেইকেইজনক আমি আলোচনা কৰাটো সম্ভৱপৰ নহ'ব যিহেতু সময়ৰ অভাৱ আজি আমি মিল লাস্কি এনেকৈ কেইজনমান বিশিষ্ট ব্যক্তিৰ তত্ত্ববিলাক আলোচনা কৰিম তাৰ ভিতৰত আজি অকল মিলৰ বিষয়ে আমি আলোচনা কৰিম গতিকে তাৰ মিলৰ বিষয়ে মিলৰ স্বতন্ত্ৰতাৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি জাষ্ট অকণমান চাওঁ যে আমি কি পাইছিলোঁ আমি কি পঢ়িলোঁ আজি আমি স্বতন্ত্ৰতা বুলি ক'লে কি বুজো এইটো বিষয়ে আমি চাইছিলোঁ নকাৰাত্মক আৰু সকাৰাত্মক স্বতন্ত্ৰতা বুলি ক'লে কি বুজায় সেইটো আমি চাইছিলোঁ আৰু তাৰপিছত আমি চালোঁ যে ডিফাৰেণ্ট টাইপছ অফ লিবাৰ্টি বা স্বতন্ত্ৰতাৰ বেলেগ বেলেগ প্ৰকাৰ এইবিলাকৰ ওপৰত আমি চাইছিলোঁ গতিকে পজিটিভ লিবাৰ্টিয়ে কি বিচাৰিছে যে ষ্টেটৰ হস্তক্ষেপটো কম হ'ব লাগে আৰু সকাৰাত্মক যিটো নকাৰাত্মক বা নেগেটিভ লিবাৰ্টি এইটোৱে কি বিচাৰিছে যে ষ্টেটৰ ইণ্টাৰফাৰেঞ্চটো কম হ'ব লাগে ষ্টেটখন লাগে বাট ইট ইজ আ নেচেচাৰী ইভেল ষ্টেটে যদি হস্তক্ষেপ কৰে তেতিয়াহ'লে ব্যক্তিত্ব বিকাশত বাধাৰ সৃষ্টি হয় কিন্তু সকাৰাত্মক বা পজিটিভ লিবাৰ্টিয়ে কি বিচাৰিছে যে ষ্টেটে ইণ্টাৰফিয়াৰ কৰিব লাগে ষ্টেটে ইণ্টাৰফিয়াৰ নকৰাৰ কাৰণে এচাম মানুহ পুঁজিবাদী হ'বলৈ পাইছে বা তেওঁলোক সক্ষম হৈছে আৰু তেওঁলোকে আনক শোষণ কৰিছে গতিকে যিবিলাক শোষিত সেইবিলাকে আল্টিমেটলি কি পোৱা নাই একৰ্ডিং টু দ্য পজিটিভ লিবাৰ্টি থিয়ৰী যে তেওঁলোকে কিছুমান স্বতন্ত্ৰতা উপভোগ কৰাৰ পৰা তেওঁলোক বঞ্চিত হৈছে তাৰপিছত আমি বেলেগ বেলেগ প্ৰকাৰৰ আমি লিবাৰ্টিজবিলাক আমি চালোঁ এই লিবাৰ্টিজবিলাকত আমি কি পালোঁ বা তেওঁলোকে কি বুলি কৈছিল যে আমাৰ কিছুমান প্ৰাকৃতিক ষ্টেটত আমাৰ কিছুমান লিবাৰ্টি আছিলে সেই প্ৰাকৃতিক লিবাৰ্টিৰ থিয়ৰিটো আজি গ্ৰহণযোগ্য নহয় যিটো কথা কাৰণে আমি এখন সামাজিক চুক্তি কৰিবলগীয়া হৈছিলে তাৰপিছত আমি পাৰ্চনেল লিবাৰ্টিজ আৰু চিভিল লিবাৰ্টি বা পাৰ্চনেল লিবাৰ্টিৰ বিষয়ে চাইছিলোঁ পঢ়িছিলোঁ বা আমি ৰাজনৈতিক বা পলিটিকেল লিবাৰ্টি চাইছিলোঁ তাৰপিছত আমি চাইছোঁ যে কেনেকৈ পলিটিকেল লিবাৰ্টি আৰু পাৰ্চনেল লিবাৰ্টিৰ মাজত কিটো সম্পৰ্ক এটাৰ অবিহনে যে আনটো থাকিব নোৱাৰে তাৰপিছত আমি চাইছিলোঁ অৰ্থনৈতিক লিবাৰ্টি ইকনমিক লিবাৰ্টি আৰু ফাইনেলি আমি চাইছিলোঁ নেশ্যনেল লিবাৰ্টি এতিয়া আমি চাওঁ মিলৰ বিষয়ে মিলেনো স্বতন্ত্ৰতাৰ ওপৰত কি কৈছিলে আৰু তেওঁ কিয় সেই তেওঁৰ যিখন মানে কিতাপ আছিলে অন লিবাৰ্টি বুলি তেওঁ সেইখন 1859ত প্ৰকাশ কৰিছিলে তাত তেওঁ কি কৰিছিলে ইংলেণ্ডৰ যিটো সামাজিক আৰু ৰাজনৈতিক সেই সময়ৰ পৰিৱেশ আছিলে সেই পৰিৱেশটো তেওঁ অধ্যয়ন কৰিছিলে তেওঁ ষ্টাডি কৰিছিলে আৰু সেই সময়ৰ পৰিৱেশক ষ্টাডি কৰি পেলাই তেওঁ স্বতন্ত্ৰতাৰ বিষয়ে তেওঁৰ মনলৈ কিছুমান ভাৱধাৰা আহিছিলে আৰু অন লিবাৰ্টি নামৰ কিতাপখনত তেওঁ এই কথাবিলাক প্ৰকাশ কৰিছিলে তেওঁ কি কৰিছিলে সেই সময়ত বেন্থাম আৰু তেওঁৰ যিসকল অনুগামী আছিলে তেওঁলোকে উপযোগিতাবাদৰ তত্ত্বটো সমৰ্থন কৰিছিলে আৰু তেওঁলোকে কি কৰিছিলে যে চৰকাৰে নাগৰিকৰ বিভিন্ন কামৰ ওপৰত হস্তক্ষেপ কৰা নীতি গ্ৰহণ কৰিব লগা হৈছিলে তেওঁ সেই সময়ৰ যিটো সমাজ ব্যৱস্থা আছিলে তাত ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিয়ে ব্যক্তিবাদী স্বতন্ত্ৰতাৰ বিষয়ে চিন্তা কৰিবলৈ মিলক প্ৰেৰণা যোগাইছিলে সেই ইংলেণ্ডৰ সেই সময়ৰ পৰিৱেশে তেওঁক কিছুমান কথা চিন্তা কৰিবলৈ মানে বাধ্য কৰাইছিলে বিশেষকৈ বেন্থাম আৰু তেওঁৰ অনুগামী যিসকল আছিলে তেওঁলোকে কি কৰিছিলে চৰকাৰক নাগৰিকৰ বিভিন্ন কামৰ ওপৰত হস্তক্ষেপ নীতি গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিলে তেওঁলোকে মানে বেন্থামহঁতে কৈছিলে যে ষ্টেটৰ ইণ্টাৰফিয়াৰেঞ্চটো দৰকাৰ কিহৰ কাৰণে দৰকাৰ তেওঁ কৈছিলে যে কম বয়সৰ যিসকল ল'ৰা ছোৱালী কামত নিয়োগ কৰিছিলে সেই সময়ত ইংলেণ্ডৰ মানে আৰ্থিক অৱস্থাটো খুব এটা ভাল নাছিলে গতিকে তেতিয়া মাক বাপেকৰ ঘৰৰ অৱস্থাও বেয়া আছিলে গতিকে তেওঁলোকে সৰু সৰু ল'ৰা ছোৱালীবিলাকক ফেক্টৰী চেক্টৰীবিলাকত কাম কৰিবলৈ পঠিয়াই দিছিলে আৰু বেন্থামহঁতে কি কৰিছিলে যে সেইটো বন্ধ কৰিবলৈ কৈছিলে যে তেনেকুৱা সৰু ল'ৰা ছোৱালীক ফেক্টৰী চেক্টৰীবিলাকত কামত লগাব নালাগে
গতিকে এই ল'ৰা ছোৱালীবিলাকৰ উপাৰ্জনৰ পথটো এই বেন্থাম বা তেওঁ অনুগামীসকলে ৰাষ্ট্ৰক দেখুৱাই দিছিলে আৰু সেইটো বন্ধ কৰাবলৈ বাধ্য কৰাইছিলে। তাৰ ফলত কি হৈছিলে, এই ল'ৰা ছোৱালীবিলাকৰ যিসকল অভিভাৱক আছিলে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক কামলৈ পঠিয়াব তেওঁলোকে নোৱাৰা হৈছিলে। গতিকে তেওঁলোকে বিচৰা নাছিলে যে তেনেকুৱা এটা পৰিৱেশত সৰু সৰু ল'ৰা ছোৱালীয়ে কাম কৰক। তাৰপিছত যিটো আমাৰ ফেচিষ্ট আইন সেই সময়ত চলিছিলে, তাৰ জৰিয়তে শ্ৰমিকসকলৰ কাৰ্যকলাপৰ নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে। ফেচিষ্ট আইনৰ জৰিয়তে যিসকল শ্ৰমিক আছিলে এই শ্ৰমিকসকলৰ কাৰ্যকলাপৰ ওপৰতো কিছুমান বাধাৰ বা কিছুমান নিয়ন্ত্ৰণ অনা হৈছিলে। আৰু তৃতীয়তে জনস্বাস্থ্য ৰক্ষা কৰিবৰ কাৰণে চৰকাৰে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হৈছিলে, যিবিলাকৰ ফলত জনসাধাৰণে কিছুমান নীতি নিয়ম মানি চলিবলগীয়া হৈছিলে। গতিকে চৰকাৰৰ যিসকল ইউটিলিটেৰিয়ানসকলৰ যিটো নীতি আছিলে যে অধিক সংখ্যক লোকক অধিক পৰিমাণৰ সুখ দিবলৈ চৰকাৰে কিছুমান বিধি বিধান ৰচনা কৰিবলৈ গৈ পেলাই এনে বিধি বিধানে কি কৰিছিলে, কাৰ্যকৰী কৰাৰ উদ্দেশ্যে চৰকাৰে বিভিন্ন বিষয়ৰ ওপৰত হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছিলে। গ্ৰেটেষ্ট গুড অফ দ্য গ্ৰেটেষ্ট নাম্বাৰ, ৰুছৰ যিটো ফিলচফি আছিলে সেই সময়ত ব্ৰিটিছ চৰকাৰ বা ইউটিলিটেৰিয়ানসকলৰ যিটো তত্ত্ব আছিলে যে অধিক সংখ্যক লোকক অধিক পৰিমাণৰ সুখ দিবলৈ চৰকাৰে কিছুমান বিধি বিধান ৰচনা কৰিবলগীয়া হৈছিলে। আৰু এই যে বিধি বিধানসমূহ চৰকাৰে ৰচনা কৰিছিলে তাৰ উদ্দেশ্যে চৰকাৰে কি কৰিবলগীয়া হৈছিলে, কিছুমান জনসাধাৰণৰ জীৱনত হস্তক্ষেপ কৰিবলৈ চৰকাৰ বাধ্য হৈছিলে। আনহাতে ঠিক একে সময়তে ভোট দিয়াৰ অধিকাৰ বৃদ্ধি কৰিবলৈ দাবী চলিছিলে। এই ঘটনাবোৰ যেতিয়া চলি আছিলে, গ্ৰেটেষ্ট গুড অফ দ্য গ্ৰেটেষ্ট নাম্বাৰ বা এনেকুৱা ধৰণৰ কথাবিলাক যেতিয়া চলি আছিলে, তেতিয়া ভোটাধিকাৰৰ হাৰটো বৃদ্ধি কৰিবৰ কাৰণেও এটা চামে লাগি আছিলে। নাগৰিকসকলে যাতে অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতি সচেতন হ'ব পাৰে, নাগৰিকসকলে যাতে কৰ্তব্য আৰু অধিকাৰৰ প্ৰতি সচেতন হ'ব পাৰে, সেইকাৰণে শিক্ষাৰ বিস্তাৰৰ ওপৰতো গুৰুত্ব দিয়া হৈছিলে। এতিয়া সচেতনতাটো কেতিয়া আহিব, যেতিয়া নাগৰিকসকলৰ শিক্ষা থাকিব। গতিকে শিক্ষা সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। জনসাধাৰণৰ শাসনৰ বিষয়ত অংশগ্ৰহণ কৰাৰ সুবিধা দিয়াৰ উদ্দেশ্যে স্থানীয় স্বশাসিত গোটসমূহক সক্ষম কৰি তোলাৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। গতিকে শাসন বিষয়ত যাতে অংশগ্ৰহণ কৰিব পাৰে তাৰ কাৰণে কি কৈছে, যিবোৰ শাসিত গোট আছিলে সেইবিলাকক আৰু প্ৰকট কৰি তোলা হৈছিলে। ডয়লৰ মতে ক'বলৈ হ'লে আমি কি ক'ব লাগিব যে জনসাধাৰণৰ কল্যাণ সাধনৰ বিষয়ত চৰকাৰৰ ভূমিকা স্বীকাৰ কৰি লোৱা হৈছিল, আৰু আনহাতে ভোটাধিকাৰৰ বৃদ্ধি, শিক্ষাৰ প্ৰসাৰ আৰু স্থানীয় স্বশাসিত গোটৰ সৃষ্টিৰ জৰিয়তে ব্যক্তি স্বতন্ত্ৰতাক স্বীকাৰ কৰি লোৱাও হৈছিলে। এই দুটা বস্তুৱে লোৱা হৈছিলে। গতিকে বেন্থামৰ আদৰ্শ কাৰ্য কৰিবলৈ কৰা চেষ্টাত ব্ৰিটিছ নাগৰিকসকলৰ ৰাজনৈতিক জীৱনৰ ওপৰত অধিক নিয়ন্ত্ৰণ আহি পৰিল। গতিকে বেন্থামৰ যিবিলাক নীতি নিয়ম তেওঁ দেখুৱাই দিছিলে সেইবিলাক যেতিয়া চৰকাৰে কাৰ্যকৰী কৰিবলৈ ল'লে তেতিয়া কি দেখা গ'ল যে বহুত বাধাৰ সৃষ্টি নাগৰিকসকলৰ ওপৰত আহি পৰিল। গতিকে মিলে কি ক'লে যে সমাজ আৰু ব্যক্তিৰ মাজত সম্পৰ্ক পুনৰ বিচাৰ কৰা দৰকাৰ বুলি তেওঁ অনুভৱ কৰিলে। গতিকে ইউটিলিটেৰিয়ান বিশেষকৈ লেড বাই বেন্থাম তেওঁ যিবিলাক তথ্য চৰকাৰৰ আগত দাঙি ধৰিলে সেইবিলাকৰ মাধ্যমেৰে চৰকাৰে কি কৰিবলগীয়া হ'ল, তেওঁলোকে বহুত ক্ষেত্ৰত হস্তক্ষেপ কৰিবলগীয়া, নাগৰিকৰ অধিকাৰৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিবলগীয়া হৈছিলে। গতিকে সেইকাৰণে মিলে কি ক'লে যে আমি এইবিলাক পুনৰ বিশ্লেষণ বা বিবেচনা কৰি চাব লাগিব। এই যিটো পৰিস্থিতিৰ সৃষ্টি হৈছিল বা যিটো বেকগ্ৰাউণ্ডৰ বিষয়ে মই তোমালোকক এতিয়া ক'লোঁ, সেই বেকগ্ৰাউণ্ডটো তেওঁলোকে কি ক'লে যে পুনৰ বিবেচনা কৰি চাব লাগে। বেন্থামৰ ব্যক্তিবাদৰ প্ৰতি সমৰ্থন আছিল যদিও সংসদীয় সদস্যসকলক তেওঁ অধিক ক্ষমতা প্ৰয়োগৰ সুবিধা দিছিল। গতিকে তেওঁ সংসদীয় সদস্যসকলক কিছুমান বিশেষ সুবিধা তেওঁ দিছিলে। তেওঁৰ মতে বিধানমণ্ডলৰ কৰ্তৃত্বই হৈছে শ্ৰেষ্ঠ কৰ্তৃত্ব।
গতিকে তেওঁ যদিও বেলেগ ধৰণেকে প্ৰকাশ কৰিছিলে আল্টিমেটলি কিন্তু তেওঁ এইটোৱে কৈছিলে যে বিধানমণ্ডলৰ যিটো কৰ্তৃত্ব অথৰিটি সেইটোৱে হৈছে আটাইতকৈ সৰ্বোচ্চ কৰ্তৃত্ব বিধানমণ্ডলে গ্ৰহণ কৰা আইনসমূহ সংখ্যাগৰিষ্ঠ সদস্যৰ সমৰ্থনত গৃহীত হয় গতিকে বিধানমণ্ডলে যিবিলাক আইন গৃহীত কৰে সেইবিলাক সংসদত সদায় সংখ্যাগৰিষ্ঠতা মতভাৱৰ ওপৰত লোৱা হয় গতিকে নাগৰিকৰ জীৱনৰ বিভিন্ন দিশ এই আইনৰ জৰিয়তে নিয়ন্ত্ৰণ চলাব পৰা যায় গতিকে সংসদত যিবিলাক আইন ৰচনা কৰা হয় সেইবিলাক সংখ্যাগৰিষ্ঠতা মতামতৰ ওপৰত লোৱা হয় গতিকে আমি এইবিলাকক নিয়ন্ত্ৰণ কৰিব পাৰিম বেন্থামৰ তত্ত্বক কাৰ্যত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰাৰ ফলত কি হৈছিলে নাগৰিকৰ স্বাধীনতা সেই সময়ত বিপদত পৰিছিল গতিকে বেন্থামৰ তত্ত্বটোক ইমপ্লিমেণ্ট কৰিবলৈ যোৱাৰ লগে লগে নাগৰিকসকলৰ যিটো স্বতন্ত্ৰতা আছিলে সেই স্বতন্ত্ৰতাটো ক্ৰমাৎ বিপদত পৰিবলৈ ধৰিলে এই সময়ছোৱাৰ ভিতৰত আৰু কি হৈছিলে হেগেলে সমাজ বিৱৰ্তনৰ চিন্তাধাৰা আৰু স্পেন্সাৰৰ চিন্তাধাৰাৰ মাজত সমাজ আৰু ব্যক্তিৰ মাজত সম্পৰ্কৰ বিষয়ে পুনৰ বিবেচনা কৰিবলৈ মিলক প্ৰেৰণা দিছিলে গতিকে স্পেন্সাৰ আৰু বেলেগ বেলেগ লিখকে যিবিলাক ভাৱধাৰা তেওঁলোকে দাঙি ধৰিছিলে সেইবিলাকক দেখি শুনি সমাজৰ ওপৰত যিটো প্ৰভাৱ পৰিছিলে এইবিলাকে মিলক কি কৰিলে নতুনকৈ গোটেই বস্তুটো বিবেচনা কৰিবলৈ তেওঁক প্ৰেৰণা যোগাইছিলে এই পৰিস্থিতিত মিলে স্বতন্ত্ৰতাৰ বিষয়টো বিচাৰ কৰিছিলে আৰু ইয়াৰ ফলত তেওঁ যিখন বিখ্যাত কিতাপ স্বতন্ত্ৰতা অন লিবাৰ্টি এইখন তেওঁ ৰচনা কৰিছিলে আৰু এই ৰচনাৰ জৰিয়তে তেওঁ নাগৰিকৰ চিন্তা মত প্ৰকাশ আৰু কাৰ্যৰ স্বাধীনতাৰ প্ৰতি তেওঁ কি কৰিছে সমৰ্থন জনাইছিলে গতিকে অন লিবাৰ্টি নামৰ গ্ৰন্থখনত তেওঁ কি কৰিছিলে যে নাগৰিকে কি ধৰণে চিন্তা কৰিব বা কেনেকৈ মত প্ৰকাশ কৰিব আৰু এইবিলাক কাৰ্যৰ কৰি কেনেকৈ হ'ব এইবিলাক কথা তেওঁ তাত দিছিলে নাগৰিকৰ চিন্তা বা মত প্ৰকাশ আৰু কাৰ্যৰ ওপৰত কি কৰিব নালাগে অকল বিধানমণ্ডলেহে নিয়ন্ত্ৰণ যে তেওঁৰ বিৰোধিতা কৰিছিল যে কিয় অকল বিধানমণ্ডলেহে তেওঁলোকৰ মত প্ৰকাশ কৰাত বা চিন্তাধাৰা নিয়ন্ত্ৰণ কৰিব জনমত আৰু ইয়াৰ নিয়ন্ত্ৰণৰ ওপৰতো তেওঁ বিশেষ গুৰুত্ব দিছিলে যে অকল বিধানসভাই নহয় জনমতৰ এটা কথাও আছে যদি কিবা এটা কাম জনমতে কৰিব নিবিচাৰে বা জনমতৰ মাধ্যমেৰে আমি বহুত কাম কৰিবও পাৰোঁ বা বহুত কাম কৰাৰ পৰা আমি বঞ্চিতও কৰিব পাৰোঁ অধিক সংখ্যক লোকক অধিক পৰিমাণৰ সুখ দিয়াৰ উদ্দেশ্যে যিবিলাক বিধি বিধান গ্ৰহণ কৰিছিল ব্ৰিটিছ চৰকাৰে জনজীৱনৰ বিভিন্ন দিশত নিয়ন্ত্ৰণ চলোৱাৰ কাৰ্যক তেওঁ সমৰ্থন কৰা নাছিলে গতিকে গ্ৰেটেষ্ট গুড অফ দ্য গ্ৰেটেষ্ট নম্বৰ বুলি কৈ পেলাই ব্ৰিটিছ চৰকাৰে যিটো নিয়ন্ত্ৰণৰ কাৰ্যসূচী চলাইছিলে সেইটো মিলে কোনো ক্ষেত্ৰতে বা কোনো কাৰণতে ছাপোৰ্ট কৰিব পৰা নাছিলে তেওঁ বিশ্বাস কৰিছিলে যে অতীতৰ যিবিলাক স্বেচ্ছাচাৰী ৰজাৰ নিচিনা জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত যিবিলাক প্ৰতিনিধি আছে এই প্ৰতিনিধিসকলে সংখ্যাগৰিষ্ঠতা সমৰ্থনত তেওঁ কি কৰিব বিচাৰিছিলে অতীতৰ স্বেচ্ছাচাৰী সম্ৰাটসকলৰ নিচিনাকৈ স্বেচ্ছাচাৰী হ'ব পাৰে তেওঁ ভাবিছিলে যে অতীতৰ যিবিলাক স্বেচ্ছাচাৰী ৰজা আছিলে তেওঁলোকে কি কৰিছিলে তেওঁলোকৰ হাতত সকলো ক্ষমতা থকাৰ কাৰণে তেওঁলোক তেনেকুৱা স্বেচ্ছাচাৰী হৈ পৰিছিলে এতিয়াও হয়তো তেনেকুৱা এটা হোৱাৰ সম্ভাৱনা আছে যিখন যেহেতু বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ কথা বা সংখ্যাগৰিষ্ঠতা আইনখন বা তেওঁলোকৰ মতামতে চলে সেয়েহে তেওঁ চৰকাৰৰ স্বেচ্ছাচাৰীৰ পৰা নাগৰিকক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে তেওঁ কেইটামান গুৰুত্বপূৰ্ণ বিষয় তেওঁ মনলৈ আহিছিলে বা তেওঁ প্ৰচেষ্টা কৰিছিলে আৰু এইবিলাকৰ মাধ্যমেৰে মানে তেওঁ কেনেকৈ চৰকাৰক স্বেচ্ছাচাৰী নোহোৱাকৈ জনসাধাৰণে যাতে মেক্সিমাম স্বতন্ত্ৰতা পাব তেওঁ লিবাৰ্টি নামৰ কিতাপখনত এই বিষয়টোৰ ওপৰতে তেওঁ লিখিছিলে বা তেওঁ কৈছিলে তেওঁ কেইবাটাও কথা বা কেইবাটাও দিশ তেওঁ কৈছিলে গতিকে আমি তেওঁৰ ধাৰণা মিলৰ স্বতন্ত্ৰতাৰ ওপৰত কিনো ধাৰণা আছে আমি এটা এটাকৈ পইণ্ট বিশ্লেষণ কৰি চাওঁ প্ৰথমতে তেওঁ কি কৈছিলে যে তেওঁ বিশ্বাস কৰিছিলে কি যে স্বাধীন চিন্তা আৰু কাম কৰাৰ সুবিধাই ব্যক্তিৰ মানসিক আৰু নৈতিক উন্নতি সাধন কৰিব পাৰে যে যদি মানুহে ভাল চিন্তা কৰিব পাৰে নৈতিক চিন্তা কৰিব পাৰে বা স্বাধীনভাৱে চিন্তা কৰিব পাৰে তেতিয়াহ'লেহে এজন ব্যক্তিৰ ব্যক্তিত্ব বিকাশ হ'ব পাৰিব এই বিষয়ত মিলৰ ধাৰণাৰ লগত বেন্থামৰ
ধাৰণাৰ প্ৰভেদ আমি দেখিবলৈ পাওঁ মিলে যি ধৰণে ভাবিছিলে বেন্থামে ঠিক সেই ধৰণে ভবা নাছিলে বেন্থামে স্বতন্ত্ৰতাৰ উপযোগিতাৰ ওপৰত অধিক গুৰুত্ব দিছিলে কিন্তু উপযোগিতাক সন্তুষ্টি লাভৰ এটা মাধ্যম হিচাপে বিবেচনা কৰিছিলে কিন্তু মিলে কি কৰিছিলে স্বতন্ত্ৰতাক উদ্দেশ্য লাভৰ মাধ্যমতকৈ উদ্দেশ্যৰ হিচাপেহে ব্যৱহাৰ কৰিবলৈ তেওঁ বিচাৰিছিলে তাৰপিছত মিলে ব্যক্তিৰ স্বতন্ত্ৰতা সমৰ্থন কৰিছিল যদিও মিলে ব্যক্তিৰ স্বতন্ত্ৰতা সমৰ্থন কৰিছিলে ঠিকেই কিন্তু তেওঁ বিভিন্নতাৰ ওপৰতো গুৰুত্ব দিছিলে ব্যক্তিৰ স্বতন্ত্ৰতাক তেওঁ স্বীকাৰ নকৰা নহয় তেওঁ স্বীকাৰ কৰিছিলে কিন্তু তেওঁ কি কৰিছিলে বিভিন্নতাৰ ওপৰতো তেওঁ গুৰুত্ব দিছিলে ইয়াত কেইবাটাও পইণ্ট আছে মিলৰ যিটো ভিউ সেইটো আমি নেক্সট ক্লাছত আলোচনা কৰিম থেংক ইউ